নমস্কাৰ আপোনালোকে চাই আছে অসম বিশেষ আহক আজি যোৱা এসপ্তাহৰ যি অসম কেন্দ্ৰিক গুৰুত্বপূৰ্ণ বাতৰি আছিল আপোনালোকৰ এপিএসসি পইণ্ট অফ ভিউ ডিসকাস কৰিবলৈ চেষ্টা কৰোঁ ফাৰ্ষ্ট অফ অল আটাইতকৈ ডাঙৰ যিটো খবৰ অসমত এতিয়া ঈদৰ ঠিক একদিন আগতে আমাৰ বিধানসভাই ইউচিচিৰ বিলখন পাছ কৰিলে গতিকে ইউচিচি কি হয় আৰু বিবাহৰ কি নতুন ডেফিনেশ্যন ই আগবঢ়ালে ডাইভৰ্চ কৰাৰ কি কি ক্ৰাইটেৰিয়া বান্ধি দিলে আৰু যিটো আটাইতকৈ আপোনালোকৰ মাজত এটা লিভ ইন ৰিলেশ্যনশ্বিপছ বোলা যিটো শব্দ তাক কিয় আনুষ্ঠানিক স্বীকৃতি দিলে আৰু কি ধৰণে আমি কি তাতে খুঁটি-নাতি আছে জানিবলৈ চেষ্টা কৰিম অসম বা অসমৰ ডেমোগ্ৰাফিক ইণ্ডিকেটৰ্ছ কেইটামানৰ বিষয়েও এটা মই খুব ধুনীয়া আৰ্টিকেল দেখা পালোঁ ইয়াতে আমাৰ বাৰ্থ ৰেট ডেথ ৰেট বা ফাৰ্টিলিটি ৰেটৰ ওপৰত খুব ধুনীয়া কিছুমান পেৰামিটাৰ্ছ আৰু ছিগনিফিকেঞ্চো দিছে যে অসমৰ জনসংখ্যাৰ বৃদ্ধিৰ হাৰ কিমান ইনক্ৰিজিং ট্ৰেণ্ড নে ডিক্ৰিজিং ট্ৰেণ্ড ইনভাৰ্টেড জেড কাৰ্ভ কি হয় গতিকে বহুতখিনি কথা আমি গম পাব পাৰিম অসমখনৰ বিষয়ে যদি আমি ইণ্ডিকেটৰ্ছ কেইটা বুজি পাওঁ পাৱাৰ ডিমাণ্ড ৰাইজ গৰমৰ দিন যি ধৰণে আহিছে আটাইতকৈ আপোনালোকে গম পায় যে এচি আৰু ফ্ৰিজৰ ব্যৱহাৰ বাঢ়ি যায় গতিকে সেইবাবে আমাৰ ৰাজ্যখনত কিমাননো বিদ্যুতৰ প্ৰয়োজনীয়তা আছে আৰু সিমান প্ৰয়োজনীয়তা আমি উৎপাদন কৰিব পাৰি আছোঁ জানো নাই পৰা যদি তাৰ ডেফিচিটটো আমি কি ধৰণে পূৰ কৰি আছোঁ আৰু কি উল্লেখযোগ্য পদক্ষেপ আমি গ্ৰহণ কৰিছোঁ যিবোৰৰ দ্বাৰা আমাৰ উৎপাদন আৰু বৃদ্ধি হ'ব পাৰে গতিকে এই গোটেইখিনি বস্তু আমি ইয়াতে সামৰি ল'ম দুজনকৈ ইম্পৰ্টেণ্ট পাৰ্চনেলিটিজ ইন নিউজৰ বিষয়ে আমি ডিছকাছ কৰিবলৈ চেষ্টা কৰিম আজি ক্লাছটোত ৰূপামণি গড় আৰু হৰিচৰণ শইকীয়া পদ্মশ্ৰী আৰু অৰূপ কুমাৰ দত্তৰ এখন কিতাপৰ বিষয়েও বাতৰি এটা দেখা পাইছিলোঁ পাষ্ট ইয়েৰ কুৱেশ্যনতো তেখেতৰ বিষয়ে আহিছে গতিকে আজি এই আটাইখিনি বাতৰি আমি ডিছকাছ কৰিবলৈ চেষ্টা কৰোঁ আহকচোন ফাৰ্ষ্ট অফ অল আছাম এছেম্বলি পাছেছ ইউনিফৰ্ম চিভিল কোড গতিকে ইয়াতে প্ৰত্যেকখন নিউজ পেপাৰতে সেয়াই খবৰ আপোনালোকে গোটেই যোৱা সপ্তাহটো দেখা পাই আছে গতিকে ইউনিফৰ্ম চিভিল কোডনো হয় কি আৰু কি ধৰণে ইয়াৰ আৰম্ভণি হৈছে অসমত আমি চেষ্টা কৰোঁ জানিবলৈ অসম লেজিসলেটিভ এছেম্বলি passes the Uniform Civil Code Bill on 27th of May 2026 after a debate lasting more than 5 hours. 5 ঘণ্টাতকৈ অধিক ডিবেট কৰি ভইচ ভোটিঙৰ দ্বাৰা এই বিলখন পাছ কৰা হ'ল বিৰোধী পক্ষই কৈছিলে যে চিলেক্ট কমিটি এখনক আমি বিলখন ফৰৱাৰ্ড কৰিব লাগে কিন্তু যিহেতু মেজৰিটি আমাৰ এবাৰ ভালেখিনি আছে গতিকে ৰুলিং পাৰ্টি উইথ ভইচ ভোটিং ইটছেল্ফ স্পীকাৰ বা অধ্যক্ষ মহোদয় এই বিলখন পাছ কৰিলে অসম বিকেম দ্য থাৰ্ড ষ্টেট আফটাৰ উত্তৰাখণ্ড এণ্ড গুজৰাট টু পাছ দ্য ইউচিচি আপোনালোকে গম পায় যে 2024 চনতে উত্তৰাখণ্ডত এই বিল পাছ কৰা হৈছিলে তাৰপিছত গুজৰাটত আপোনালোকৰ 2026 মাৰ্চত এই বিল পাছ কৰা হৈছিলে আৰু এতিয়া অসমত পাছ কৰা হৈছে উল্লেখযোগ্য যে ইয়াতে কিন্তু আপোনালোকে জানিব লাগে বহু ক্ষেত্ৰত গোৱাকো আমি এখন ইউনিফৰ্ম চিভিল কোড ৰাজ্য হিচাপে জানো গোৱাৰ যিখন ইউচিচি বিল একচুৱেলি তাক পৰ্টুগীজ চিভিল কোড বুলিও আমি জনাজাত কাৰণ কি কিয়নো ই প্ৰি ইণ্ডিপেণ্ডেঞ্চ এৰাতে পাছ হৈছিলে 1867 অলমষ্ট টাইমত যিখিনি আমাৰ পষ্ট ইণ্ডিপেণ্ডেঞ্চ এৰা ষ্টেটছ উত্তৰাখণ্ড বা গুজৰাট এইখিনিকহে আমি 1 2 3 হিচাপে সেইকাৰণে গণ্য কৰিছোঁ নথবা নহ'লে আপোনালোকে গোৱা উত্তৰাখণ্ড গুজৰাট আৰু এতিয়া অসম এই গোটেইখন ৰাজ্যকে ইউচিচি ৰাজ্য বুলি গণ্য কৰিব পাৰে ইউনিফৰ্ম চিভিল কোড ইন আছাম মেইনলি কি হয় চিভিল কোড আপোনালোকে গম পাইছে চিভিল মেটাৰ্ছ লাইক মেৰেজেছ ডাইভৰ্চ ছাকচেশ্যন লিভ ইন ৰিলেশ্যনশ্বিপছ আদাৰ মেটাৰ্ছ লাইক এডাপশ্যন চাইল্ড এডাপশ্যন বা প্ৰপাৰ্টি ইনহেৰিটেঞ্চ এনেকুৱা ধৰণৰ যিবিলাক মেটাৰ্ছ আছে ই চিভিল মেটাৰ্ছ আইনী যি ব্যৱস্থা আপোনালোকে জানে ল টক্স এবাউট চিভিল মেটাৰ্ছ এণ্ড ক্ৰিমিনেল মেটাৰ্ছ মানে থেফ্ট ৰবাৰী ৰেপ ইত্যাদি গতিকে আমি সেইবোৰ মেটাৰ্ছৰ বিষয়ে ইয়াতে ডিছকাছ নকৰোঁ চিভিল মেটাৰ্ছৰ বিষয়ে আমি ডিছকাছ কৰোঁ গতিকে বিল ড্ৰজ কনষ্টিটিউচনেল ইনস্পিৰেশ্যন ফ্ৰম আৰ্টিকল 44 আপোনালোকে জানে এটা DPSPয়ে কৈ থৈ দিছে যে ষ্টেট শুড এণ্ডেভাৰ টু চিকিউৰ আ ইউনিফৰ্ম চিভিল কোড ফৰ ইটছ চিটিজেনছ গতিকে এই ব্যৱস্থা অনুযায়ী আমাৰ অসমৰ এতিয়া ইউনিফৰ্ম চিভিল কোড লাগু কৰিলে আমি ইউনিফৰ্ম চিভিল কোড আনিব লাগে তাৰ লগতে কিছুমান উল্লেখযোগ্য আমাৰ প্ৰধানমন্ত্ৰী বা পাৰ্চনেলিটিজৰ বিষয়েও তেওঁলোকৰ যদি আমি মন্তব্য চাওঁ জৱাহৰলাল নেহৰু আমাৰ ফাৰ্ষ্ট প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া তেখেতেও কৈ থৈ গৈছিলে যে emphasize the need for social reform and modernization favoring a UCC চৰ্দাৰ বল্লভভাই পেটেল তেখেতেও কৈছিলে advocated for a UCC to promote national integration কমিউনিটিবোৰৰ যিবিলাক আমাৰ ডিফাৰেঞ্চেছ আছে আমি সেইবোৰ কমাব লাগে আৰু ডক্টৰ B.R. আম্বেদকাৰ ফাদাৰ অফ দ্য কনষ্টিটিউশ্যন আপোনালোকে জানে চেয়াৰমেন অফ ড্ৰাফটিং কমিটি ছাপৰ্টেড দ্য UCC এজ এ মিনছ টু প্ৰমোট জেণ্ডাৰ ইকুৱালিটি এণ্ড এলিমিনেট ডিছক্ৰিমিনেশ্যন বেছড অন পাৰ্চনেল লছ আমাৰ এতিয়া কি হৈ আছিলে এই যিবিলাক চিভিল মেটাৰ্ছ আছিলে তাতে আমাৰ বিভিন্ন ধৰ্মৰ বিভিন্ন নিয়ম আছে
আমাৰ হিন্দু ছাকচেশ্যন এক্ট আছে, আমাৰ শৰিয়া ল আছে মুছলমানসকলৰ কাৰণে, অন্যান্য ধৰ্মৰ কাৰণেও তেওঁলোকৰ নিজৰ ব্যক্তিগত নিয়ম আছে। গতিকে সেই নিয়মবোৰত একচুৱেলি কিছুমান মানে পাৰ্থক্য আছে। ঠিক আছে, যদি কোনোবা এটা ধৰ্মই কয় যে নহয় আমি এজনী তিৰোতাকে বিয়া কৰিব পাৰোঁ, কিন্তু অন্য কিছুমান ধৰ্মই ক'ব পাৰে যে মাল্টিপল ৱাইফছো আমি ৰাখিব পাৰোঁ, বা লিভ ইন ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত ডিফাৰেঞ্চেছ, বা ছাকচেশ্যন, যিটো ছাকচেশ্যন হ'ব, প্ৰপাৰ্টি ইনহেৰিটেঞ্চ, কোনোবাই ক'ব পাৰে যে আমি এজনী ৱাইফক নিদিওঁ, কোনোবাই ক'ব পাৰে নহয় আমি চবকে দিব লাগিব। ল'ৰা ছোৱালীৰ ক্ষেত্ৰতো কোনোবাই ক'ব ছোৱালীজনীক নিদিওঁ, ল'ৰাটোক দিম, ল'ৰাটোক নিদিওঁ, ছোৱালীজনীক দিম। গতিকে এনেকুৱা বিভিন্ন আৰ্বিট্ৰেৰিনেছ আমাৰ এটা আছিলে, যিটো কাৰণত কিজানি চৰকাৰে বিচাৰিছে যে আৰ্টিকল 44ৰ সহায় লৈ আমি এখন আইন, আৰু এখন দেশত এখনে আইন আমাৰ হ'ব লাগে। গতিকে এই উদ্দেশ্যৰ দ্বাৰাই আমাৰ এই বিলখন পাছ কৰিলে। কি অবজেক্টিভিটি আপোনালোকে বুজি পালে, কিন্তু মেইন প্ৰভিজনখিনি মই এইটো একদম চমুকৈ আনিছোঁ, ইয়াৰে এটা প্ৰভিজন আমি আৰু ভালকৈ খুঁটিনাটি চাম। মেইন প্ৰভিজন ইজ বেন অন পলিগামি। মানে অসমত এই বিলখন যেতিয়া এক্ট হৈ ছমাহমান লাগিব বুলি কৈছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই, কৈছে যে ডিপাৰ্টমেণ্টেল বহুতখিনি আমি নতুন কাৰ্যসূচী হাতত ল'ব লাগিব, যিবিলাক আবেদন আছে সেইবোৰ আমি পেণ্ডিং ডিছক'ৰ্চেছবিলাক ফুলফিল কৰি আমি তাৰে পিছত নতুন প্ৰট'কল আমি ফ'ল' কৰালৈ ছমাহ এটা সময় লাগিব পাৰে। গতিকে আল্টিমেটলি ইন ডিউ কোৰ্চ ন' পাৰ্চন কেন হেভ মোৰ দেন ওৱান স্পাউচ। মই শেষত আপোনালোকৰ মতামতো জানিবলৈ বিচাৰিম যে এজনতকৈ অধিক বিয়া পতাটো সমুচিত হয়নে নহয় আজিৰ দিনত 2024 চনত। এই কথাটো পলিগামি ইজ প্ৰহিবিটেড ইৰেছপেক্টিভ অফ ৰিলিজন। কোনো হিন্দু ধৰ্মৰো মানুহে, মুছলমান ধৰ্মৰ, খ্ৰীষ্টিয়ান ধৰ্ম, কোনো ধৰ্ম, জৈন ধৰ্ম ইত্যাদি ইত্যাদি কোনো ধৰ্মৰ মানুহে এতিয়া এজনীতকৈ বেছি পত্নী বিয়া কৰিব নোৱাৰে, বা এজনী পত্নীয়ে এজনতকৈ বেছি স্বামী ৰাখিব নোৱাৰে। ইউনিফৰ্ম মেৰিজ কৈছে কমন ৰুলছ ফৰ কমন মেৰিজেছ এক্ৰছ কমিউনিটিজ। মেৰিজৰ যি পদ্ধতি, মেৰিজ ৰেজিষ্ট্ৰেশ্যন ইজ মেড কম্পালচাৰী। কোনোবাই যদি বিবাহ কৰিছে, আমাৰ দুই ধৰণৰ বিবাহ থাকে একচুৱেলি। এটাটো আমাৰ ৰিচুৱেলিষ্টিক বিবাহ, যিটো আমাৰ ধৰক হিন্দু ধৰ্মৰ ক্ষেত্ৰত আমি হোম পুৰি বিয়া হওঁ, চাট ফেৰে লোৱা যায়। গতিকে সেইটো এটা ৰিচুৱেলিষ্টিক বিয়া, কিন্তু সেই বিয়াটো আইনী প্ৰক্ৰিয়া মতে স্বীকৃতি নহয়। আমি যিটো ৰেজিষ্ট্ৰেশ্যন হয়, অফিচিয়েল যিটো আমাৰ ফেমিলি কোৰ্টত গৈ কিনে আমি ৰেজিষ্টাৰ কৰোঁ, আমি চাইন কৰোঁ, ঠিক আছে, উইথ উইটনেছেছ আমি চাইন কৰোঁ, সেইটোহে একচুৱেলি লিগেল মেৰেজ। গতিকে সেই লিগেল মেৰেজটো আমি কৰিব লাগিব সকলোৱে। আৰু ইউনিফৰ্ম ডাইভৰ্চ ল, কোনোবাই যদি বোলে বিবাহ বিচ্ছেদ কৰিব বিচাৰিছে, গতিকে তেওঁলোকৰ কাৰণেও ডাইভৰ্চ প্ৰচিজাৰ্ছ আৰ ষ্টেণ্ডাৰ্ডাইজড আণ্ডাৰ এ কমন লিগেল ফ্ৰেমৱৰ্ক। কি ফ্ৰেমৱৰ্ক আছে আমি সেইবোৰ ভালকৈ চাম। মেণ্ডেটৰী ৰেজিষ্ট্ৰেশ্যন অফ লিভ ইন ৰিলেশ্যনশ্বিপ কৈছে বিয়াহৰ আগতো এটা নতুন ট্ৰেণ্ড আহিছে যুৱ প্ৰজন্মত, যে তেওঁলোকে বিয়াৰ আগতো ল'ৰা ছোৱালী একেলগে থাকে। এতিয়া সেইটো এটা পাৰ্চনেল স্ফেয়াৰৰ কথা, না মই না চৰকাৰে কমেণ্ট কৰিব পাৰে। কৈছে যে সেইটো হৈ আছে যদি ঠিক আছে, হৈ আছে, কিন্তু আমি সেইটোৰ ক্ষেত্ৰতো বহুতো ইয়াতে আপত্তি দেখিছোঁ, যে মনোমালিন্য হ'ল, বা বহুতৰ, মই যেতিয়া লিভ ইন ৰিলেশ্যনশ্বিপৰ বিষয়ে ভালকৈ ডিছকাছ কৰিম আগন্তুক শ্লাইডকেইটাত, মই আপোনাক বুজাই দিম যে কিয় আহিল এই বস্তুটো, লিভ ইন ৰিলেশ্যনশ্বিপটো কিয় চৰকাৰে ইয়াতে আনুষ্ঠানিক ৰূপত ইয়াতে স্বীকৃতি দিব বিচাৰিছে। আৰু আল্টিমেটলি কৈছে যে কাপলছ লিভিং ইন ৰিলেশ্যনশ্বিপ শুড নাও ৰেজিষ্টাৰ। ঠিক আছে, ৰেজিষ্টাৰ এটা সময়সীমা বান্ধি দিছে, আৰু ছাব ৰেজিষ্টাৰৰ অফিচত গৈ তেওঁলোকে ৰেজিষ্টাৰ কৰিব লাগিব। গতিকে আপোনালোকৰো যদি কোনোবা এনেকুৱা চিনাকি আছে যোনে লিভ ইন ৰিলেশ্যনশ্বিপ কৰি আছে, তেতিয়া তেওঁলোকৰ কাৰণে আইনী ব্যৱস্থা লোৱা হ'ব যদি আপোনালোকে ৰেজিষ্টাৰ নকৰাকৈ ল'ৰা ছোৱালী বিয়াহৰ আগত একেলগে আছে। লেজিটিমেচি অফ চাইল্ড বৰ্ণ ফ্ৰম লিভ ইন, আটাইতকৈ ডাঙৰ এটা কাৰণটো এইটোৱে আপোনালোকে দেখাই পালে যে লিভ ইন ৰিলেশ্যনশ্বিপত মানে কি, তেওঁলোকে পত্নী আৰু স্বামীৰ নিচিনাকৈ অলমষ্ট জীৱন যাপন কৰি আছে। গতিকে তেনেকুৱা ক্ষেত্ৰত যদি কাৰোবাৰ কোনোবা বাচ্চা হৈ গ'ল, গতিকে সেই ক্ষেত্ৰত সেই বাচ্চাটোৰ দায়িত্ব কোনে ল'ব? জেনেৰেলি বহুত কেছেছ এনেকুৱা দেখা হৈছিলে যে বাচ্চা হৈ যোৱাৰ পিছত ছোৱালীজনীক ল'ৰাটোৱে অকলে এৰি থৈ গুচি যায়। গতিকে তেতিয়া সেই ছোৱালীজনীৰ কথা বা সেই বাচ্চাটোৰ কথা কোনে চিন্তা কৰিব? সেইকাৰণে কৈছে যে এতিয়া লিভ ইন ৰিলেশ্যনশ্বিপত হোৱা বাচ্চাকো আমি স্বীকৃতি দিছোঁ, আৰু তাৰ গোটেইখিনি দেখভালৰ কাৰণে দুইজন পেৰেণ্ট দায়বদ্ধ। ইউনিফৰ্ম ছাকচেশ্যন ইনহেৰিটেঞ্চ, কেনেকৈ প্ৰপাৰ্টি ইনহেৰিটেঞ্চ হ'ব, ইকুৱালিটি এণ্ড জেণ্ডাৰ জাষ্টিছৰ কাৰণে আনিছে। গতিকে এই গোটেইখিনি বস্তু আমি এটা এটাকৈ এতিয়া চাব লাগিব। খালি এপ্লিকেবিলিটিটো বুজি লওক যে চবৰে কাৰণে এপ্লিকেবল নহয় অসমত এয়া।
কাৰ কাৰণে এপ্লিকেবল হ'ব নট অনলি উইদিন আছাম বাট অলছ' পাৰ্মানেণ্ট ৰেচিডেণ্টছ অফ আছাম লিভিং আউটছাইড দ্য ষ্টেট কোনোবা যদি অসমৰ বাহিৰতো পাৰ্মানেণ্ট ৰেচিডেণ্ট আছে ঠিক আছে তেতিয়াও এইটো বস্তু লাগু হ'ব থ্ৰু আউট আছাম আৰু ৰেচিডেণ্টছ অফ আছাম ৰিচাইডিং আউটছাইড দ্য ষ্টেট তাৰে লগত এক্সেমশ্যন এটা আছে শিডিউল ট্ৰাইবছ ST যিসকল আছে তেওঁলোকক এই নিয়ম কানুনৰ বাহিৰত ৰখা হৈছে মানে ইউনিফৰ্ম চিভিল কোড তেওঁলোকৰ কাৰণে লাগু নহয় ট্ৰাইবেল কাষ্টমছ ইনহেৰিটেন্স চিষ্টেমছ এণ্ড কমিউনিটি প্ৰেক্টিচেছ অকণমান পৃথক হয় এতিয়া ইয়াতেও বহুতে কয় যে ছাৰ ST সকলক বাহিৰত ৰখা হৈছে কিছুমানে কয় ভাল হৈছে যে আমাৰ কাষ্টমছ আমাৰ ট্ৰেডিশ্যনছ বেলেগ হয় আৰু সংবিধানেও দিছে এই অধিকাৰ আৰ্টিকল 366 342ৰ সহায়ত আপোনালোকে এই অধিকাৰ দেখিব পাৰে ট্ৰাইবেলসকলৰ কাৰণে কিন্তু বহুতে কৈছে যে ছাৰ আমি ট্ৰাইবেল হ'লেও আমাৰ যদি এতিয়া পলিগেমি প্ৰেক্টিছ হয় আমাৰ দুখ লাগে গতিকে সেই ক্ষেত্ৰত এতিয়া বস্তুটো এনেকুৱা হৈছে যে আমি কোনো এটা ট্ৰাইবক জনজাতিক আমি ফ'ৰ্চ কৰি এই বস্তুটো ইমপ্লিমেণ্ট কৰিব নোৱাৰোঁ তেওঁলোকৰ পৰা সেই কিজানি চাওক যেতিয়া বিধানসভাত কিবা এখন বিল প্লেচ হয় আল্টিমেটলি সেই বিধায়কসকলৰো মতামত লোৱা হয় যে বিলখনত কি ৰখা হয় কিজানি সমাজত এতিয়াও সেই সময় আহি পৰা নাই যে ট্ৰাইবেলসকলেও এই ST সকলেও মানে UCCৰ কাৰণে সন্মতি দিব পাৰে গতিকে সেইবাবে তেওঁলোকক এই বিলখনৰ বাহিৰত ৰখা হৈছে আৰু তেওঁলোকক নিজৰ যিটো কাষ্টমছ ট্ৰাইবেল ইনহেৰিটেন্স প্ৰেক্টিচেছ কমিউনিটি তেওঁলোকে নিজৰ কাষ্টমছৰ মতে সেইটো কণ্টিনিউ কৰিব পাৰিব আৰু আল্টিমেটলি গোটেইখিনি বস্তু আমি ইয়াতে চাব লাগিব কেইটামান ডেফিনেশ্যন এতিয়া য'ত মই চাইল্ড বুলি কওঁ আপোনালোকে জানিব ইয়াতে বায়'লজিকেল চাইল্ড হওক এডপ্টেড চাইল্ড হওক তাকো ইনক্লুড কৰা হৈছে ইললেজিটিমেট চাইল্ড হওক বা চাইল্ড বৰ্ণ থ্ৰু চাৰগেচি মানে বেলেগ মাকৰ পেটত যদি আমি জন্ম কৰি আনিছোঁ উইথ এনি কাইণ্ড অফ মেডিকেল ডক্টৰছ হেল্প তেনেহ'লে সেই চাইল্ডকো আমি ইয়াতে সামৰি লৈছোঁ কোড যেতিয়া কম চিভিল কোড ফেমিলি কোড একচুৱেলি এইখন মই একজেক্ট যিখন বিল সেই বিলখন গোটেই পঢ়ি তাৰ পৰা মই ডেফিনেশ্যনখিনি বুজাই দিছোঁ লিভ ইন ৰিলেশ্যনশ্বিপ লিগেলি ৰিকগনাইজড আৰু শ্বেয়াৰ্ড হাউচ হোল্ড বুলি যেতিয়া কওঁ জইণ্টলি অ'নড হাউচ ৰেণ্টেড একমডেশ্যনত থাকিলেও তাক আমি শ্বেয়াৰ্ড হাউচ হোল্ড বুলি ক'ব পাৰোঁ এনি ৰেচিডেঞ্চ শ্বেয়াৰ্ড বাই পাৰ্টনাৰ্ছ নিজৰ ঘৰ হ'ব লাগিব বুলি কথা নাই এতিয়া ৰেজিষ্ট্ৰেশ্যন ছিষ্টেম মেইন কথাটো হৈছে যে অফিচিয়েল লিগেল ৰেকৰ্ড আমি ৰাখিব লাগিব প্ৰত্যেকখন বিয়াহৰ প্ৰত্যেকখন বিবাহ প্ৰত্যেকটা লিভ ইন ৰিলেশ্যনশ্বিপ প্ৰত্যেকখন ডাইভৰ্চ এই গোটেইখিনি বস্তু আমি ইয়াতে আনুষ্ঠানিক ৰূপে এটা ফৰ্মেল ৰেজিষ্ট্ৰেশ্যন মেকানিজম আমি খোল খুৱাই দিছোঁ গতিকে যদি কোনোবাই বিয়া ৰেজিষ্ট্ৰেশ্যন কৰা নাই কৰিব লাগিব ডাইভৰ্চ ৰেজিষ্ট্ৰেশ্যন কৰা নাই কৰিব লাগিব আৰু লিভ ইন ৰিলেশ্যনশ্বিপত যিটোতো হোৱাই নাছিল আজিলৈকে কেতিয়াও এতিয়া যোন আছে আপোনালোকেও যায় লিভ ইন ৰিলেশ্যনশ্বিপ ইন চাব ৰেজিষ্টাৰ অফিচ ৰেজিষ্টাৰ কৰি থৈ আহিব লাগিব উইথ প্ৰপাৰ কনচেণ্ট ফ্ৰম বোথ পাৰ্টনাৰ্ছ ঠিক আছে এতিয়া অথৰিটিজ কোন ইয়াতে মানে দায়বদ্ধ হ'ব এপইণ্টেড বাই ষ্টেট গভৰ্ণমেণ্ট এজন ইনস্পেক্টৰ জেনেৰেল অফ ৰেজিষ্ট্ৰেশ্যন আৰু তেওঁৰ আণ্ডাৰত থাকিব চাব ৰেজিষ্টাৰ আল্টিমেটলি ৰেজিষ্ট্ৰেশ্যন অফ মেৰেজ লিভ ইন ৰিলেশ্যনশ্বিপ মেইনটেইনছ অফিচিয়েল ৰেকৰ্ড চাব ৰেজিষ্টাৰ ৰেকৰ্ড গতিকে নিজৰ জিলাৰ আমি জেগাৰ চাব ৰেজিষ্টাৰজনৰ আমি অফিচত কাৰ্যালয়ত যাব লাগিব আৰু নিজক ৰেজিষ্টাৰ কৰিব লাগিব ঠিক আছে ইয়াতে মিনিমাম যিটো মেৰিজ এজ ৰখা হৈছে 21 বছৰ ফৰ মেন এণ্ড 18 years ফৰ women তাৰে লগতে আপোনালোকে চাওক ৰিগাৰ্ডিং মেৰেজ কি কৈছে দিছ কণ্ডিশ্যনছ আৰ ইণ্টেণ্ডেড টু এনশ্যোৰ ডেট মেৰেজেছ আৰ লিগেলি ভেলিড ভলেণ্টাৰী এণ্ড ছ'চিয়েলি একচেপ্টেবল যে মেৰেজৰ যিটো এটা ইনষ্টিটিউশ্যন সেই ইনষ্টিটিউশ্যনটো আমি মানি লৈছোঁ ভেলিড হয় কিন্তু ইয়াতে আমাৰ লিগেল এজ ৰিকুৱাৰমেণ্টটো মিট হ'ব লাগিব যিটো মই ইতিমধ্যে ক'লোঁ ফ্ৰী কনচেণ্ট হ'ব লাগিব ফ্ৰী কনচেণ্ট মানে দুইজন পাৰ্টনাৰৰ আমি সন্মতি লাগিব মেণ্টেল কেপাচিটি কোনো মেণ্টেলি আনষ্টেবল মানুহ মেডিকেলি যদি তাক আমি মেণ্টেলি ষ্টেবল ঘোষণা কৰিব নোৱাৰোঁ তেনেহ'লে তেনেকুৱা মানুহৰ আমি কৰিব নোৱাৰোঁ বিয়া আৰু প্ৰহিবিশ্যন অফ প্ৰহিবিটেড ৰিলেশ্যনশ্বিপ ঠিক আছে গতিকে যিবিলাক ৰিলেশ্যনশ্বিপ আমি প্ৰহিবিট কৰা হৈছে সেইবোৰক আমি ইয়াৰ বাহিৰত ৰাখিব লাগিব গতিকে এই গোটেইখিনি বস্তু আমি সামৰি লৈ আমি বিয়া এখন সম্পন্ন কৰিব পাৰোঁ এতিয়া মেইন কথাটোৱে হৈছে যে ইয়াতে কোনো পলিগেমি প্ৰেক্টিছ হ'ব নোৱাৰে ওৱান ৱাইফ ওৱান মেৰেজ আমি মানিব লাগিব আৰু ন' মোৰ এক্সপ্লইটেশ্যন অফ ওমেন or any kind of exploitation of religious loopholes. Void marriage is treated as legally invalid from the beginning. The void marriage kak koy parties are within prohibited relationship. Bigamy ba polygamy এজনীতকৈ বেছি বিয়া কৰিছে
এসেনশিয়েল লিগেল কণ্ডিশ্যনছ যিখিনি থাকিব লাগে সেইখিনি নাই, যেনেকৈ এজ ৰিলেটেড ক্ৰাইটেৰিয়া। আৰু ভইডেবল মেৰেজেছ ৰিমেইনছ লিগেলি ভেলিড আনলেছ কেনচেল বাই আ কোৰ্ট ডিক্ৰী। কোৰ্ট ডিক্ৰী মানে অৰ্ডাৰ। তো কোৰ্টৰ অৰ্ডাৰ আমি থাকিব, যেতিয়ালৈকে নহয় তেতিয়ালৈকে কিন্তু সি লিগেলি মেৰিড হিচাপেই মেইনটেইন হৈ থাকিব। গতিকে আমি সেই কোৰ্টৰ অৰ্ডাৰখন লৈ আমি ছাব ৰেজিষ্ট্ৰাৰ অফিচত সেইখন ছাবমিট কৰিব লাগে। আৰু এনাল্ড মানে কেনচেল কৰি দিব পাৰে মেৰিজ এখন বিচ্ছেদ যদি কৰিব লাগে অন গ্ৰাউণ্ড ছাচ এজ ইম্পৰ্টেঞ্চ, ফ্ৰড, ফ'ৰ্চ, কোৱাৰজন, প্ৰেগনেঞ্চি বা এনাডাৰ পাৰ্চন বিফৰ মেৰেজ। এইবিলাক ক্ষেত্ৰত মানি লোৱা হৈছে যে আমি বিয়া এখন কেনচেল কৰোঁ। ইম্পৰ্টেঞ্চ মানে হৈছে যে যদি বাচ্ছা নহয় কিবা কাৰণত দুইজন পাৰ্টনাৰৰ, বা ফ্ৰড কৰিছে কোনোবাই যদি বোলে বল প্ৰয়োগ কৰি ধৰি বান্ধি আনি বিয়া পতাইছে বা পলাই লৈ গৈছিলে, ভুল কথা কয়, বা প্ৰেগনেঞ্চি কৰি দিছে কোনোবা বেলেগ পাৰ্টনাৰৰ লগত, থাৰ্ড পাৰ্টি। গতিকে তেনেকুৱা ধৰণৰ প্ৰেক্টিছবোৰতো আমি এখন বিয়া কেনচেল কৰাৰ ইয়াতে সুবিধা এই বিলখনে দিছে। গ্ৰাউণ্ডছ অফ ডাইভৰ্চ কি কি আছে আল্টিমেটলি তাৰে উপৰি আমি দেখা পাইছোঁ ক্ৰুৱেল্টি, ডেচাৰ্চন, এডাল্টাৰী মানে বুজি পালে যে বিয়া পাতিছে কাৰোবাৰ লগত বাট ফিজিকেল ৰিলেশ্যনশ্বিপ আমি বেলেগ এজন থাৰ্ড পাৰ্টিৰ লগত ৰাখিছোঁ। মানে এজন ল'ৰা এজন ছোৱালীৰ লগত বিয়া পাতিছে, ঠিক আছে, কিন্তু দেৰ ইজ আনাডাৰ থাৰ্ড পাৰ্চন, থাৰ্ড মেন অৰ ৱমেন যাৰ লগত ৰিলেশ্যনশ্বিপ ৰাখিছে। গতিকে সেই ক্ষেত্ৰতো আমি বিয়া এখন ডাইভৰ্চ কৰিব পাৰোঁ। কনভাৰ্জন হৈছে মেণ্টেল ডিছঅৰ্ডাৰ, কনভাৰ্জন ইনটু ছাম আদাৰ ৰিলিজন, এণ্ড মিউচুৱেল কনচেণ্ট নোহোৱাকৈ বিয়া হৈছিলে। গতিকে এই ক্ষেত্ৰত আমি এইকেইটা ক্লজ এই আইনখনে দাঙি ধৰিছে যাতে আমি ডাইভৰ্চ কৰাৰ সুবিধা পাওঁ। ৰেষ্ট্ৰিকশ্যন অন ডাইভৰ্চ পেটিশ্যন কেতিয়া হ'ব পাৰে? ডাইভৰ্চ পেটিশ্যন জেনেৰেলি কেনট বি ফাইল উইদিন 1 year অফ মেৰেজ। 1 বছৰৰ ভিতৰতে ডাইভৰ্চ ফাইল কিয় নহয়? কাৰণ কি যে বহু ক্ষেত্ৰত আপোনালোকে দেখা পাইছে, বন্ধু বান্ধৱৰ লগতো হয়, আমাৰ কাজিয়া লাগি যায়, আজি লাগিছে, 1 মাহ 2 মাহ 3 মাহ গ'লে সেই কাজিয়াখন আমি পাহৰি যাওঁ। গতিকে আইনেও নিবিচাৰে যে অদৰকাৰীভাৱে ডাইভৰ্চ হওক। আল্টিমেটলি ছ'চিয়েল ফেব্ৰিকটো বান্ধি ৰাখিবলৈ আমাক কি লাগে? যে যিবোৰ বিয়া আছে সেই বিয়াবোৰ ভাল হ'ব লাগে, সমাজখন তেতিয়া আগুৱাই যাব। গতিকে এনে ডাইভৰ্চ কৰাতকৈ 1 বছৰৰ সময় ইটো সিটোক দি আমি চাব লাগে, সেই কথা কোৰ্টে ইয়াতে কৈছে। লিভ ইন ৰিলেশ্যনশ্বিপ, এতিয়া মেইন যিটো আপোনালোকৰ প্ৰটেক্ট লিভ ইন কাপলছ, ঠিক আছে। গতিকে প্ৰটেকশ্যন বুলি কিয় কৈছে? কাৰণ কি বহু ক্ষেত্ৰত দেখা পোৱা হৈছে এতিয়া লিভ ইন ৰিলেশ্যনশ্বিপৰ বিৰুদ্ধে নহয়, আমি স্বীকৃতি দিছে মানে কি, এতিয়া বহুতে ভাবিছে যেন যিসকলে যে এই চৰকাৰখনে লিভ ইন ৰিলেশ্যনশ্বিপৰ ওপৰত কিয় আইন আনিছে। চাওক, মেইন কথা, বিৰুদ্ধে হ'লেতো কৈ দিলে হয় লিভ ইন ৰিলেশ্যনশ্বিপ ইজ ইললিগেল। এওঁলোকে কেতিয়াও ইললিগেল বুলি কোৱা নাই। গভৰ্ণমেণ্টে কৈছে যে আমি লিগেলিটি দিছোঁ, কিন্তু এই লিগেলিটিৰ লগতে দায়িত্বও ল'ব লাগিব। অকল ৰিলেশ্যনশ্বিপ কৰিলে নহ'ব, ৰিলেশ্যনশ্বিপৰ যিখিনি দায়িত্ব, যিখিনি ৰেছপনচিবিলিটি, সেই ৰেছপনচিবিলিটিখিনিও ল'ব লাগিব। গতিকে কি ৰেছপনচিবিলিটি? মেইন কথা হৈছে যে আজিকালি এইটো এটা ট্ৰেণ্ড হৈছে যে বহুতে থাকে, সেইবাবে আমিও থাকিবলৈ আমি সিদ্ধান্ত ল'লোঁ। কিন্তু সিদ্ধান্তটো 1 মাহ 2 মাহৰ ভিতৰতে তেওঁলোকে ভাঙি দিয়ে, নিজৰ কাজিয়া পেচাল বা বিভিন্ন কাৰণত, মই সেইবোৰ কথাত নাযাওঁ। তাৰে পিছত বহুতে কি কৰে যে থাকি মেলি তাৰপিছত খেদি দিয়াৰ পিছত মেইনটেনেঞ্চ একো নিদিলে, একো কথা নাই। ঘৰ এখন সাজিছিলে বাট মেইনটেনেঞ্চৰ কোনো কথা নাপাতিলে, বা বহুতৰ দেখা পোৱা গৈছে যে ল'ৰা ছোৱালী হৈ যায় থকাৰ পিছত, আৰু সেই ল'ৰা ছোৱালীজনৰ এতিয়া দায়িত্ব এটা আহি গ'ল যে আপোনালোকে এজনী ল'ৰা বা এজনী ছোৱালী বা এটা ল'ৰা জন্ম দিছে এই পৃথিৱীখনত, আৰু তাৰপিছত তাৰ দায়িত্ব কোনে ল'ব সেই কথা নাজানে। গতিকে সেনেকুৱা হ'লে যিবিলাক সম্পৰ্ক, ৰিলেশ্যনশ্বিপ, তেতিয়া সমাজখনৰ বেয়া হয় অভাৰঅল। গতিকে সেইবিলাকৰ কাৰণে কিছুমান নিয়ম কানুন ইয়াতে বান্ধি দিয়া হৈছে। ইয়াতে পোনপ্ৰথমে কৈছে মেক্স ৰেজিষ্ট্ৰেশ্যন কম্পালচাৰী। আপোনালোকে লিভ ইনত থাকিব খুজিছে, থাকক, চৰকাৰে স্বীকৃতি দিছে, কিন্তু আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, ঠিক আছে। আৰু এই কথা একচুৱেলি মেইনলি দেখা পোৱা যায় যে বাহিৰৰ মানুহ আহি কিনে আমাৰ যিবিলাক চহৰ বা গুৱাহাটীৰ নিচিনা বা যোৰহাট ডিব্ৰুগড়ৰ নিচিনা চহৰ, তাতে থাকিব আৰম্ভ কৰে। এতিয়া যিবিলাক আপোনালোকে ৰেণ্টেড একমডেশ্যন ল'ব, সেই মালিকবোৰৰ ওপৰত, ঘৰৰ মালিকৰ ওপৰতো এই আইন ব্যৱস্থা লোৱা হ'ব যদি তেওঁলোকে নিজৰ ঘৰত আশ্ৰয় দিছে উইদাউট এ লিভ ইন ৰিলেশ্যনশ্বিপ ৰেজিষ্ট্ৰেশ্যন। গতিকে এতিয়া এটা অফিচিয়েল ডকুমেণ্ট লাগিব আমাৰ যে আমি ৰেজিষ্ট্ৰেশ্যন কৰি থৈ আহিছোঁ। তাৰে লগত
পাৰ্টনাৰ্ছ লিভ ইন মাষ্ট ছাবমিট এ জইণ্টলি চাইন ষ্টেটমেণ্ট, দুইজনে চাইন চহী কৰিব লাগিব, ৰেজিষ্টাৰ বিফৰ চাব ৰেজিষ্টাৰ অফিচত কাৰ্যালয়ত যাব লাগিব। এণ্ড মষ্ট ইম্পৰ্টেণ্ট ইজ কোনো ইয়াতে 18 বছৰতকৈ তলৰ পুৰুষ বা মহিলাক লিভ ইন কৰিবলৈ অনুমতি দিয়া নহয়, কাৰণ কি আপোনালোকে মেণ্টেলি সিমান বুজা হোৱা নাই সেই বয়সত। এতিয়া আপোনালোকৰ লাগিব পাৰে যে নহয় মইতো 16 বছৰ বয়সত সংসাৰৰ সকলো কথা জানো, কিন্তু যেতিয়া যেতিয়া বয়স হ'ব, এতিয়া ময়ো মোৰ বয়সত কিজানি 16 বছৰত মই বহুত জনা বুলি ভাবিছিলোঁ, কিন্তু আজি মই নিজৰ যিটো বয়স সেই বয়সত মই ক'ব পাৰোঁ যে 16 বছৰত মই কিজানি সিমান জনা হোৱা নাছিলোঁ। যদিও আমাৰ লাগে যে আমি বহুত জানো, কিন্তু আমি নাজানিছিলোঁ। এইটো কথা আপোনালোকেও কিজানি মানিব, মোক জনাব কমেণ্ট ছেকশ্যনত। গতিকে কৈছে যে মাইনৰ্ছ বা এডাল্ট নহ'লে আপোনালোকক কিন্তু একেলগে থকাৰ অনুমতি চৰকাৰে নিদিয়ে। ৰিলেশ্যনশ্বিপ শুড নট ফল উইদিন প্ৰহিবিটেড কেটেগৰিজ, যিবিলাক প্ৰহিবিটেড কেটেগৰিজ মই ইতিমধ্যে ডিছকাছ কৰিছোঁ। টাৰ্মিনেশ্যন হ'ব পাৰে, ইডাৰ বোথ পাৰ্টনাৰ্ছ কেন ছাবমিট টাৰ্মিনেশ্যন ষ্টেটমেণ্ট, আৰু খুব ইজিলি এজন পাৰ্টনাৰে যদি টাৰ্মিনেট কৰে, এতিয়া বিয়াৰ নিচিনা বা ডাইভৰ্চৰ নিচিনা ইমান কঠিন প্ৰক্ৰিয়া ইয়াতে নাই। লিগেল ৰিকগনিশ্যন দিয়া হৈছে, কিন্তু মেইন কথা কৈছে যে আপোনালোকৰ যদি মাজত সম্পৰ্ক হয়, আপোনালোকে এটা বাচ্চা, এটা সন্তান জন্ম দিয়ে, গতিকে সেই সন্তানটোক কিন্তু এতিয়া আপোনালোকে দেখভাল ভালকৈ কৰিব লাগিব। গতিকে অকল লিভ ইন ৰিলেশ্যনশ্বিপৰ আপোনালোকে ৰিলেশ্যনশ্বিপ বা সম্পৰ্কটো কৰিলে নহ'ব, তাৰে যিখিনি দায়িত্ব সেইখিনিও উঠাব লাগিব। উইল ৰেকগনাইজ এজ এ লেজিটিমেট চাইল্ড উইথ ফুল ইনহেৰিটেঞ্চ, মানে আপোনালোকৰ যি প্ৰপাৰ্টি ৰাইটছ, আপোনালোকৰ যি ঘৰ গাড়ী সম্পত্তি আছে, সেই সম্পত্তিৰো অধিকাৰী সেই সন্তানজন হ'ব আগন্তুক দিনত। ওমেন ডেজাৰ্টেড বাই লিভ ইন পাৰ্টনাৰ্ছ কেন ক্লেইম মেইনটেনেঞ্চ, আপোনালোকে যদি লিভ ইন থাকিলে কেইমাহমান, তাৰপিছত সেই ছোৱালীজনীক আপোনালোকে খেদি পঠাই দিলে, গতিকে সেই ক্ষেত্ৰত কিন্তু চৰকাৰে কৈছে যে সেই ওমেনজনীক আপোনালোকে এজনী পত্নীৰ নিচিনা আপোনালোকে যিহেতু ৰাখিছিলে, গতিকে সেই পত্নীৰ স্থান দিব লাগিব, আৰু আপোনালোকে যি মেইনটেনেঞ্চ তাইৰ আগন্তুক দিনবোৰত আহিব লগা আছে, সেই মেইনটেনেঞ্চৰো সা সুবিধা এই আইনখনত দিছে। তাৰ লগত ফাৰ্ষ্ট ষ্টেট টু ডিটাৰ এক্সপ্লইটেশ্যন, ইয়াতে বহুত ট্ৰেফিকিং হৈছিলে। একচুৱেলি এইবোৰ আইন অনাৰ আৰু এটা উদ্দেশ্য হয় যে বহুতে বিভিন্ন ধৰণৰ ছোৱালীক এনেকুৱা প্ৰলোভন দেখাই লিভিনত আনে, তাৰপিছত বহুত ধৰণৰ ক্ৰাইম হৈছে, অৰ্গেন ডনেশ্যনৰ পৰা, অৰ্গেন স্মাগলিঙৰ পৰা আদি কৰি ট্ৰেফিকিং, ছোৱালীজনীক অ'পেন মাৰ্কেটত বিক্ৰী কৰি দিয়া, বাহিৰত বিক্ৰী কৰি দিয়া, এনেকুৱা বহুত ক্ৰাইম হৈছে। গতিকে সেইবোৰৰ ক্ষেত্ৰতো ইয়াতে চৰকাৰখনে এতিয়া এটা আপাৰ হেণ্ড পাব, যিহেতু ৰেজিষ্ট্ৰেশ্যন নহ'লে থাকিব নোৱাৰিব। প্ৰটেকশ্যন ক্ৰিয়েটছ এন অফিচিয়েল ৰেকৰ্ড, কিয় লিখিছে? প্ৰটেকশ্যন অফ ওমেন কি কৰিছে? মেক্স ইট হাৰ্ডাৰ ফৰ পাৰ্টনাৰ টু ডিনাই দ্য এক্সিষ্টেঞ্চ। বহুতে কৈ দিছিল ন ৰেজিষ্ট্ৰেশ্যন নাথাকিলে, নাই মই থাকাই নাছিলোঁ কেতিয়াও, চবৰতো CCTV এভিডেঞ্চ নাথাকে, গতিকে এতিয়া সেই ক্ষেত্ৰত মহিলাসকল সুৰক্ষিত হ'ব। ক্লেইমিং মেইনটেনেঞ্চ পাব, প্ৰটেকশ্যন ফ্ৰম ডমেষ্টিক ভাইলেঞ্চ, মাৰপিট কৰিব নোৱাৰে আপোনালোকে লিভিনত থাকি। তাৰপিছত চাইল্ড হ'লে এষ্টাব্লিছ এভিডেঞ্চ ফৰ পেৰেণ্টেজ ৰিলেশ্যনশ্বিপ, ফেচিলিটেজ ক্লেইম ৰিলেটেড কাষ্টডি, গাৰ্জেনশ্বিপ, কাৰ কাষ্টডিত থাকিব বাচ্চাটো, গাৰ্ডেন কোন হ'ব, আগন্তুক দিনত স্কুলত পঠাব লাগিব, সকলোখিনি যেনেকৈ এজন দেউতাক বা মাকে কৰে, লিভ ইন পাৰ্টনাৰ্ছেও নিজৰ ল'ৰা ছোৱালীৰ সেই দায়িত্ব উঠাব লাগিব। আৰু ইনহেৰিটেঞ্চ, পিছলৈকে আপোনালোকে সা সম্পত্তিৰো ভাগ দিব লাগিব। লিগেল চাৰ্টেইনিটি প্ৰভাইডছ ক্লেৰিটি ফৰ কোৰ্টছ এণ্ড অথৰিটিজ, ঠিক আছে। প্ৰিভেনশ্যন অফ ফ্ৰড মে হেল্প ডিটেক্ট কেছেছ ৱেৰ পাৰ্চন ইজ অলৰেডি মেৰিড। এতিয়া ৰেজিষ্ট্ৰেশ্যন কিয়? চাব ৰেজিষ্ট্ৰাৰ অফিচত এতিয়া কোনোবা যদি বিয়া কৰিব গৈছে ফৰ এক্সাম্পল মিষ্টাৰ এক্স, এতিয়া মিষ্টাৰ এক্সে যোৱাৰ লগে লগে তাতে চাব নহয় মিষ্টাৰ এক্স অলৰেডি মেৰিড হয়নে নহয়। যদি অলৰেডি মেৰিড হয়, তাৰপিছত আৰু লিভ ইন কৰিব গৈছে, তাৰমানে কি হ'ব? পলিগেমিৰ নিচিনা প্ৰভিজনটো আহিব। চ' লগালগ আপোনালোকক ইয়াতে ডিটাৰ কৰা যাব। গতিকে সেই ক্ষেত্ৰত আপোনালোকে এই ক্ষেত্ৰত ক'ব পাৰে। এতিয়া ক্ৰিটিচিজম কিছুমানো আছে, মই অকল পজিটিভখিনি ক'লে নহ'ব, নিগেটিভ, ইট মাইট ইনফ্ৰিঞ্জ অন দ্য ৰাইট টু প্ৰাইভেচি। বহুতৰ এতিয়া বহুতে লিভ ইন কৰি আছে, কিন্তু মাক দেউতাকে কোনো গম নাপায়, ছ'চাইটি গম নাপায়। এতিয়া ৰাজহুৱা হৈ যাব, যিহেতু চৰকাৰী অফিচত আপোনালোকৰ আবেদন পত্ৰ থাকিব, গতিকে RTI মাৰিলে আপোনালোকৰ মা দেউতাক কিজানি আপোনালোকে লিভিনত আছে বুলি কোৱাই নাই এতিয়ালৈকে, মা দেউতাই যদি যায় কিনে RTI মাৰি দিয়ে, গম পাই যাব যে মোৰ ল'ৰাটো দেখোন বা ছোৱালীজনী দেখোন লিভিনত আছে। গতিকে সেই ক্ষেত্ৰত প্ৰাইভেচি আপোনালোকৰ অকণমান হেম্পাৰ হ'ব। মেনি কাপলছ চুজ লিভ ইন ৰিলেশ্যনশ্বিপ স্পেচিফিকেলি টু এভইড ফৰ্মেল ষ্টেট ইনভলভমেণ্ট, চৰকাৰী ইনভলভমেণ্ট নালাগে তেওঁলোকক, কিন্তু এতিয়া ইনভলভমেণ্ট হ'ব। ৰেজিষ্ট্ৰেশ্যন কুড লিড টু ছাৰ্ভিলেঞ্চ, ফেইলিয়াৰ টু ৰেজিষ্টাৰ মাইট আনফেয়াৰলি এফেক্ট ভালনাৰেবল পাৰ্টনাৰ্ছ। এইখিনি অলপ ইনফ্ৰিঞ্জ হৈছে, বাট আপোনালোকে জানে যে ন' ৰাইট ইজ এবছলিউট, আৰু আল্টিমেটলি এই যিখিনি ইনফ্ৰিঞ্জমেণ্ট হৈছে প্ৰাইভেচি বা ইত্যাদি ইত্যাদি, উদ্দেশ্যটো কিন্তু ভাল। উদ্দেশ্যটো এটাই
যে কালিলৈকে যদি আপোনালোকক খেদি পঠাই দিয়ে বা তাতে মাৰপিট কৰে ঘৰৰ ভিতৰত বা এটা সন্তান জন্ম হৈ যায়, সেইবোৰ প্ৰশ্নৰ যিবিলাক উত্তৰ, এই উত্তৰ এই আইনখনত দিবলৈ চেষ্টা কৰিছে। লিভ ইন ৰিলেশ্যনশ্বিপ ৰেজিষ্টাৰ নকৰিলে কি হ'ব ছাৰ? ফেইলিয়াৰ টু ৰেজিষ্টাৰ লিভ ইন উইদিন 1 month আপ টু 3 months ইম্প্ৰিজনমেণ্ট অৰ ফাইন আপ টু 10,000, 10,000 টকা বা 3 মাহ জেল যদি এমাহৰ ভিতৰত ৰেজিষ্টাৰ নকৰে। প্ৰভাইডিং ফলছ ইনফৰমেশ্যন কনচিলিং মেটেৰিয়েল ডিউৰিং ৰেজিষ্ট্ৰেশ্যন, বোলে ৰেজিষ্ট্ৰেশ্যনৰ সময়ত আপোনালোকে অলৰেডি বিবাহিত হয়, ঠিক আছে, নামটো হৈছে আপোনালোকৰ ধৰক মিষ্টাৰ ৱাই, বাট যাই তাতে নামটো কৈছে মিষ্টাৰ এক্স, তেতিয়াও প্ৰব্লেম হ'ব। কাৰণ কি আপোনালোকে মিষ্টাৰ ৱাই হৈ এটা বিয়া কৰি থৈ দিছে বেলেগক, বা বেলেগ এটা লিভ ইনত ৰেজিষ্টাৰ। আচ্ছা, এই ক্ষেত্ৰত মই এইটো কথাও ক'ব পাৰিছোঁ, বহুত কেইটামান কেছ ডিছকাছ হৈছিলে যে এজন ল'ৰাই মাল্টিপল জেগাত লিভ ইন কৰি থৈ দিছে। এতিয়া সেই কথাটোও কেনেকৈ ধৰাত পৰিব, কাৰণ কোনো ৰেজিষ্ট্ৰেশ্যন নাছিল। কিন্তু এতিয়া কি হ'ব, ছাব ৰেজিষ্টাৰ অফিচত যোৱাৰ লগে লগে গম পাই যাব এই ল'ৰাটোৱে ক'ত 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 কি ৰেজিষ্টাৰ কৰি থৈ দিছে। গতিকে সেই ক্ষেত্ৰতো সেই ফ্ৰড হ'ব নোৱাৰে। আৰু কোনোবাই যদি সেইবোৰ নাম সলাই এতিয়া বহুতে মিষ্টাৰ, ঠিক আছে, ৰিকি বেহল যদি আপোনালোকে নাম ৰাখে, তেনেহ'লে আপ টু 3 months ইম্প্ৰিজনমেণ্ট অৰ জেল আপ টু 25,000 ফাইন, ঠিক আছে। গতিকে এনেকুৱা ধৰণৰ এইবিলাক মেন যদি আপোনালোকে এইবিলাক কৰিব বিচাৰে, দেন দিজ আৰ দ্য পানিছমেণ্টছ। আচ্ছা, এতিয়া পলিগেমি কৰিলে কিন্তু পানিছমেণ্টটো বেছি হাৰ্ছ। পলিগেমিৰ পানিছমেণ্ট 7 years, মানে বিয়া কৰি আৰু এজনী বিয়া পতা 7 years, কিন্তু লিভ ইনত থাকি আপোনালোকে ৰেজিষ্টাৰ নকৰাৰ ফাইনটো বা হেৰিটো অকণমান কম। ছাকচেশ্যন ইনহেৰিটেঞ্চ ৰাইটছ কি কি আছে? প্ৰভাইডছ, মানে ইয়াতে কৈছে যে ইকুৱেল ইনহেৰিটেঞ্চ ৰাইটছ, কৈছে ল'ৰা আৰু ছোৱালীৰ মাজত কোনো পাৰ্থক্য হ'ব নোৱাৰে, ঠিক আছে। এভৰি চাইল্ড ৱেডাৰ ছান অৰ ডটাৰ ইজ এচিয়ৰ্ড ইকুৱেল শ্বেয়াৰ অফ পেৰেণ্টছ এষ্টেট, সমানে পাব, কোনো ছোৱালী ল'ৰাৰ ইয়াতে পাৰ্থক্য নাই। আৰু ন' কমিউনিটি কেন ডিনাই এ ডটাৰ হাৰ ইনহেৰিটেঞ্চ এনিম'ৰ, মানে আগতে কি আছিলে, বহুতে কয় যে ছোৱালী মানুহক মই সমান হাৰ নিদিওঁ সম্পত্তিৰ, গতিকে সেই ক্ষেত্ৰত ইয়াতে এটা আইনী ব্যৱস্থা লোৱা হৈছে। এভৰি ওৱান উইল গেট ইকুৱেল জেণ্ডাৰ নিউট্ৰেল ছাকচেশ্যন এণ্ড চিম্প্লিফাইড প্ৰপাৰ্টি ট্ৰান্সফাৰ। এই তিনিটা ক্ষেত্ৰত এই আইনখনে কাম কৰিছে। এতিয়া ইউ চি চিৰ ফেভাৰত কি কি আছে? ইকুৱেলিটি আহিব ল'ৰা ছোৱালীৰ মাজত, ঠিক আছে। জেণ্ডাৰ জাষ্টিচ আহিব, যিবিলাক ঘৰৰ ভিতৰত ডমেষ্টিক ভাইলেঞ্চ হৈ থাকিছিলে বা ইলিগেল মেৰেজেছ হৈ থাকিছিলে, সেইবিলাক আমাৰ কমি যাব। নেশ্যনেল ইণ্টিগ্ৰেশ্যন হ'ব, সকলো কমিউনিটি, সকলো ধৰ্মৰ মানুহে ইয়াতে একেই আইন, ওৱান কাণ্ট্ৰি ওৱান ল'। আৰু চিম্প্লিফিকেশ্যন অফ লজ ৰিডিউচেছ কমপ্লেক্সিটি, যে আগতে হিন্দু ছাকচেশ্যন এক্ট আছিল বেলেগ, তাৰপিছত সেই কোনোবা এজন হিন্দুৱে তাৰপিছত মুছলমান বা ইছলাম ধৰ্মলৈ কনভাৰ্ট হৈছিলে, তাৰপিছত তাতে যায় 2-3টা ছোৱালীক ধৰক বিয়া কৰিছিলে। গতিকে এতিয়া তাৰ হিন্দু সি তাৰপিছত যেতিয়া ধৰাত পৰিব, তাৰপিছত ক'ব কি নহয় নহয় মইতো হিন্দু আছিলোঁ, তো হিন্দু ছাকচেশ্যন এক্ট লাগু হ'ব নে চাৰিয়া ল' লাগু হ'ব। গতিকে এইবিলাক কমপ্লেক্সিটি আছিল 2-3টা ল' থাকিলে। গতিকে সেইবোৰ কমপ্লেক্সিটি ইয়াতে নাইকিয়া কৰিবলৈ চেষ্টা কৰিছে। প্ৰটেকশ্যনটো লিভ ইন ৰিলেশ্যনশ্বিপ দিছে, লিগেল একাউণ্টেবিলিটি এণ্ড ডকুমেণ্টেশ্যন, ঠিক আছে। ক্ৰিটিচিজমছ, ৰিলিজিয়াছ ফ্ৰীডম কনচাৰ্ণছ, বহুতে ইয়াতে কৈছে যে চৰকাৰ আমাৰ যিহেতু ছেকুলাৰ ষ্টেট হয়, ইণ্টাৰফেয়াৰ কৰিব নালাগে ৰিলিজিয়াছ এফেয়াৰ্ছত। ইউনিফৰ্ম লজ আমাৰ কাষ্টমছবিলাক, আইডেণ্টিটিবিলাক অকণমান হেম্পাৰ কৰিব, কিন্তু আল্টিমেটলি আপোনালোকে জানে যে ছেকুলাৰিজম ইন ইণ্ডিয়া ইজ অলছ' নট কমপ্লিট ছেপাৰেশ্যন অফ ষ্টেট, ৰাইট। তাৰপিছত ফেডাৰেলিজম ডিবেট আছে, যে ষ্টেটছ পাৱাৰ ইন পাৰ্চনেল ল' মেটাৰ্ছ। মাইনৰিটি কনচাৰ্ণছ, ফিয়াৰ অফ কালচাৰেল হোমোজেনাইজেশ্যন, যে যিবিলাক মাইনৰিটি কমিউনিটিজ আছে সকলোকে সমান কৰি দিছে, কিন্তু তাৰে কাৰণেও চৰকাৰে ষ্টেপ লৈছে যে এছ টিসকলক ইয়াৰে পৰা বাহিৰত ৰাখিছে। এডমিনিষ্ট্ৰেটিভ চেলেঞ্জেছ হ'ব অকণমান কেইদিনমানৰ কাৰণে, ৰেজিষ্ট্ৰেশ্যন বাৰ্ডেন, এনফৰ্চমেণ্ট মেকানিজম, ছাব ৰেজিষ্টাৰ অফিচত বহুত ভিৰ লাগিব, আৰু প্ৰাইভেচি কনচাৰ্ণছ হ'ব পাৰে। লিভ ইন ৰিলেশ্যনশ্বিপৰ আমাৰ যিখিনি ডকুমেণ্টছ, সেইখিনি আমি যাতে ছেফলি ছিকিউৰলি ৰাখিব পাৰোঁ। গতিকে এনেকুৱা কিছুমান ক্ষেত্ৰত আমাৰ গোটেই ডিছকাশ্যনটো আছিলে। কম্পেৰিজন উইথ উত্তৰাখণ্ডৰ লগত যদি আমি ইউ চি চিটো কম্পেয়াৰ কৰোঁ, ইয়াতে চিমিলাৰিটি একেই আছে, লিভ ইন বা চিভিল ফ্ৰেমৱৰ্ক বা জেণ্ডাৰ জাষ্টিছৰ এমফেচিছ, কিন্তু ডিফাৰেঞ্চেছ আছে। আছাম স্পেচিফিকেলি এক্সাম চিডিউল ট্ৰাইবছ, আৰু আছাম মডেল শ্বেপ নৰ্থ ইষ্ট ডেম'গ্ৰাফিক ৰিয়েলিটিছ, মানে এজ পাৰ যিখিনি আমাৰ চিডিউল ট্ৰাইব পপুলেশ্যন, আমাৰ পপুলেশ্যন যিহেতু বহুত বেছি এছ টিসকলৰ, আমি তেওঁলোককো নিজৰ ইয়াতে স্বাধীনতা দিছোঁ। এটা প্ৰিলিমছৰ প্ৰেক্টিছ কুৱেশ্যন আনিছোঁ, চেষ্টা কৰিব উত্তৰটো কমেণ্ট ছেকশ্যন দিবলৈ। নেক্সট, আছাম এটেইন ছাকচেছ ইন
ইম্প্ৰুভিং ছেক্স ৰেচিঅ' এট বাৰ্থ চ' ছেক্স ৰেচিঅ' এট বাৰ্থ মানে SRB ৰেচিঅ' বুলি কয় ছেক্স ৰেচিঅ' এট বাৰ্থ গতিকে সেই বহুতখিনি ৰেচিঅ'ৰ কথা ইয়াতে আছে এটা এটাকৈ আমি ডিছকাছ কৰিবলৈ চেষ্টা কৰোঁ কেইটামান খুব ইম্পৰ্টেণ্ট টাৰ্ম SRB ছেক্স ৰেচিঅ' এট বাৰ্থ TFR ট'টেল ফাৰ্টিলিটি ৰেট ইনষ্টিটিউচনেল ডেলিভাৰীজ মানে হস্পিটেল বা আণ্ডাৰ এ মেডিকেল প্ৰেক্টিচনাৰ ডেলিভাৰী কৰা আৰু আগতে একচুৱেলি নন ইনষ্টিটিউচনেল ডেলিভাৰী হৈছিলে মানে ঘৰতেই মানে মাক বা আইতাকৰ দেখৰেখতেই বাচ্চা জন্ম নৰ্মেল ডেলিভাৰী কৰাইছিলে এইটো বহুত কমন প্ৰেক্টিচ আছিলে ইণ্ডিয়াত আপোনালোকে নিজৰ ককা আইতাক সুধিলে গম পাব ইনফেক্ট যিটো আম্বালিকেল কৰ্ড সেইডালো তাতেই মানে ঘৰতে কটা হৈছিলে গতিকে তেনেকুৱা ধৰণৰ বস্তুবিলাকৰ ওপৰতে আজি এটা ইয়াতে আমি দিশ প্ৰদৰ্শন কৰিম আৰু মেটাৰনেল এণ্ড ৰিপ্ৰডাক্টিভ হেল্থ ইণ্ডিকেটৰ্ছ কিছুমানো আমি চাবলৈ চেষ্টা কৰিম ফাৰ্ষ্টতে SRB কি হয় SRB ইজ নাম্বাৰ অফ ফিমেল বাৰ্থছ পাৰ 1000 মেল বাৰ্থ মানে 1000জন পুৰুষ জন্ম হ'লে ল'ৰা জন্ম হ'লে ছোৱালী কিমানজনী জন্ম হৈ আছে কম্পেৰিজন কিমান হ'ব লাগে আপোনালোকৰ মতে আইডিয়েল ৰেচিঅ'টো কিমান হ'ব লাগে মানে 1000টা ল'ৰা জন্ম হ'লে কিমানজনী ছোৱালী জন্ম হ'ব লাগে কমেণ্ট ছেকশ্যন ক'বচোন আইডিয়েল ৰেচিঅ' শুড বি 1000:1000 মানে 1:1 এটা ল'ৰা জন্ম হ'লে এজনী ছোৱালী জন্ম হ'ব লাগে ৰাইট তেতিয়া আমাৰ পাৰফেক্টলি আমাৰ মেটচ হৈ থাকিব ইন বোথ দ্য জেণ্ডাৰ্ছ ঠিক আছে কিন্তু একচুৱেলি কিমান হৈ আছে আমি চাবলৈ চেষ্টা কৰোঁ আহকচোন অসমত 946 মানে 1000:946 মানে 1000টা ল'ৰা যদি জন্ম হৈছে 946 জনীহে ছোৱালী জন্ম হৈছে এতিয়া এই ৰেচিঅ'টো বহুতে বেয়া বুলি ক'ব কিন্তু ইণ্ডিয়াৰ চাওকচোন 918 মানে গোটেই ভাৰতবৰ্ষত এইটো অসমৰ গোটেই ভাৰতবৰ্ষত 1000টা ল'ৰা জন্ম হ'লে 919 জনী ছোৱালীহে জন্ম হয় বাকী কিন্তু ছোৱালী কম গতিকে ভাৰততকৈ আমাৰ ৰেচিঅ'টো বেছি আৰু ৰুৰেল আৰু আৰ্বানত চাওক য'ত শিক্ষাৰ পোহৰ অলপ বেছি তাতে ছোৱালী বেছি জন্ম হয় কাৰণটো আপোনালোকে নিজে গম পাইছে মই ক'ব নালাগে গতিকে আৰ্বান আছাম য'ত শিক্ষাৰ পোহৰ বেছি 1000:971 কিন্তু ৰুৰেল আছাম য'ত কিজানি অকণমান অশিক্ষিত মানুহো আছে তো আমাৰ ছোৱালীৰ সংখ্যা তাতে কম 1000:943 ৰাইট চ' হায়াৰ দেন দ্য নেশ্যনেল এভাৰেজ এণ্ড আৰ্বান এৰিয়াজত খুব ষ্ট্ৰং আমাৰ SRB ঠিক আছে দিছ ইজ 2022-24 ডেটা বুজি পাইছেনে SRB বুজি পালে ক্লিয়াৰ এটা এটাকৈ টাৰ্ম মই বহুতকেইটা টাৰ্ম আপোনাক বুজাম আৰু টাৰ্মবিলাকৰ এই ৰেচিঅ'টো লিখি ৰাখিব অসমৰ অভাৰঅলটো লিখি ৰাখিব আৰু যদি SSCত আপোনালোকে এইবোৰ অকণমান কোট কৰে আৰু নম্বৰ পাব এই ডিফাৰেঞ্চেছবিলাকো লিখি ৰাখিব পাৰে নেক্সট চাওক ইম্প্ৰুভমেণ্ট ট্ৰেণ্ডটো যিটো আমাৰ 2021-23ত 938 আছিলে এতিয়া 22-24ত 946 গতিকে দিছ ইজ এ ইনক্ৰিজিং ট্ৰেণ্ড এইটোও আপোনালোকে এনচাৰত লিখিব পাৰে দেই জেণ্ডাৰ বায়াছ কমিছে এতিয়া বেষ্ট এণ্ড ৱৰ্ষ্ট পাৰফৰ্মিং ষ্টেটছ কোন কোন আছে ছত্তীশগড় 978 খুব ভাল কেৰালা 974 খুব ভাল অসম 46 ৱৰ্ষ্ট আপোনাৰ উত্তৰাখণ্ড ঠিক আছে UP উত্তৰাখণ্ড এইবোৰ জেগাত অকণমান এইবোৰ ট্ৰেণ্ড এটা বায়াছনেছ দেখা পোৱা যায় ঠিক আছে এটা ল'ৰা সন্তান আৰু এজনী ছোৱালী সন্তানৰ মাজত কিন্তু সেই বায়াছনেছটো একচুৱেলি হ'ব নালাগে ইট শুড বি আল্টিমেটলি 1000 কিমান আপোনালোকে কিমান বিচাৰে মোক জনাব ঠিক আছে নেক্সট TFRটো খুব ধুনীয়াকৈ বুজিব লাগিব TFR মানে টোটেল ফাৰ্টিলিটি ৰেট এভাৰেজ নাম্বাৰ অফ চিলড্ৰেন এক্সপেক্টেড টু বি বৰ্ন আউট অফ ওমেন ডিউৰিং হাৰ ৰিপ্ৰডাক্টিভ ইয়াৰ্ছ মানে মহিলা এগৰাকী গোটেই জীৱনটো ৰিপ্ৰডাক্টিভ ইয়াৰত নাথাকে মানে তেওঁ সেই পিৰিয়ডটোত নাথাকে মানে বাচ্চা জন্ম দিব গোটেই জীৱনটোত নোৱাৰে কিন্তু যিখিনি তেওঁৰ বয়স ঠিক আছে মানে ফ্ৰম দ্য পিউবাৰ্টি টিল মেন'পজ এই যিখিনি বয়স সেই বয়সৰ মাজত কিমানটা বাচ্চা জন্ম দিছে জেনেৰেলি ঠিক আছে এজনী মহিলাই কিমানটা বাচ্চা জন্ম দি আছে তাকে আমি TFR বুলি কওঁ মানে ধৰি লওক এজনী মাক আছে ঠিক আছে মই আপোনাক বুজাই দিছোঁ এক ছেকেণ্ড ৰ'ব য়েছ ইয়াতে চাব এজনী মাক আছে ঠিক আছে তেখেতৰ ধৰক পিউবাৰ্টিৰ পৰা মেন'পজৰ যিখিনি পিৰিয়ড সেইখিনি বয়সত আপোনালোকে ৰিপ্ৰডাক্টিভ এজ বুলি কয় অফ মানে গাৰ্ল ঠিক আছে গতিকে সেইখিনি বয়সত আপোনালোকে আগতে ধৰক 10টা বাচ্চা দিছিলোঁ TFR গোটেই মহিলাই যদি 10টা বাচ্চাকৈ দি আছে তেনেহ'লে TFR উইল বি 10 যদি 5টাকৈ দি আছে 5 এতিয়া কিমান চলি আছে আমাৰ ৰুৰেল অসমত 2.1 আৰ্বান অসমত 1.3 ঠিক আছে ৰেচিঅ'ত আহিছে কাৰণ কি মহিলা অকল এগৰাকী লৈ কিনে আমি
পাৰফেক্ট নাম্বাৰটো লৈছিলোঁ, কিন্তু মহিলা বহুত কেইজনী মহিলা থাকে এটা এৰিয়াত, গতিকে সেই গোটেই এভাৰেজটো লোৱা হয়। ফৰ্মুলা ইজ দিছ, ঠিক আছে, এভাৰেজ নাম্বাৰ অফ চিলড্ৰেন বৰ্ণ পাৰ ওমেন। এতিয়া অসমৰ TFR ট্ৰেণ্ডটো চাওকচোন, 18, 2.2, 2.2, 2.2, 2.1, 2.0 এণ্ড 1.9 কমি আহি আছে। কমি আহি আছে মানে মানুহে এতিয়া ৰিয়েলাইজ কৰিছে যে বাচ্ছা অকল জন্ম দিলে নহ'ব, বাচ্ছাৰ সন্তানৰ আমি দায়িত্ব ল'ব লাগিব। এডুকেশ্যন, পঢ়া, খোৱা, লোৱা, শিক্ষা, কাপোৰ, গতিকে গোটেইখিনি বস্তু আমি যেতিয়া দায়িত্ব লওঁ, বেটাৰ এডুকেশ্যন, কেৰিয়াৰ, মেৰেজ আৰু পিছত বিবাহো কৰাব লাগিব। এতিয়া ইয়াৰে এটা মানে আপোনালোকে যদি চাই, এডুকেশ্যন আৰু ফাৰ্টিলিটিৰ এটা ৰিলেশ্যনশ্বিপ দেখা পোৱা গৈছে। এইটো ইণ্ডিয়াৰ ট্ৰেণ্ড, এইটো অসমৰ ট্ৰেণ্ড নহয়, এইটো ঠিক আছে, এইটো একচুৱেলি পুৰণা ডেটা, অফিচিয়েল। এইখন গ্ৰাফখন মই জাষ্ট বুজাবলৈ আনিছোঁ যে ৰিভাৰ্ছ বা ইনভাৰ্টেড জেড পেটাৰ্ণ কাৰ্ভ কাক কয়। গতিকে ইয়াতে আপোনালোকে দেখা পাইছে যে ইলিটাৰেট মানুহৰ TFR অকণমান হাই থাকে, বিল' প্ৰাইমেৰী আকৌ বেছি দেখা পোৱা গৈছে। তাৰপিছত কিন্তু যিমান শিক্ষা বাঢ়ি গৈছে, মানে মহিলাজনী যিমান শিক্ষিত হৈছে, বিল' প্ৰাইমেৰী, প্ৰাইমেৰী এডুকেশ্যন, মিডল স্কুল, ক্লাছ 10 পাছ, ক্লাছ 12 পাছ, গ্ৰেজুৱেশ্যন, যিমান শিক্ষা বাঢ়ি গৈছে বাচ্ছাও কম হৈছে। কিয়? অশিক্ষিতসকলৰ কাৰণে কেনেকুৱা যে তেওঁলোকে শিক্ষা দীক্ষা বা স্বাস্থ্য সেৱাৰ বেছি চিন্তা নকৰে। যিমানকেইটা বাচ্ছা সিমানকেইটা লেবাৰ হ'ব, আৰু যিমান লেবাৰ বেছি সিমান উৎপাদন বেছি, সিমান উপাৰ্জন বেছি। এজন লেবাৰে যদি 1000 টকাকৈ আনিলে হয় এটা দিনত, 10টা বাচ্ছা তো 10,000 টকা আহিব। সেইটো কাৰণে তেওঁলোকে বাচ্ছা বেছিকৈ জন্ম দিয়ে। আৰু তাতেও দেখা পোৱা যায় যে ছোৱালীতকৈ ল'ৰাই বেছি কাম কৰিব। সেইবাবে আমি এই ৰুৰেল আৰু আৰ্বানত যে ডিভাইডটো দেখা পাইছিলোঁ, ক'ত গ'ল? ৰুৰেল আছামত চাওক, ছোৱালী কম, আৰ্বানত বেছি। ৰুৰেলত কি বিচাৰে? লেবাৰ মানুহ, তেওঁলোকে বিচাৰিব যে ল'ৰা বেছি হওক, ল'ৰা বেছি কাম কৰিব, ল'ৰা বেছি উপাৰ্জন কৰিব। কিন্তু আৰ্বানত আকৌ ছোৱালীজনীও সমানেই শিক্ষিত কৰে, বাচ্ছা কম কৰে কিন্তু শিক্ষিত কৰে, আৰু সেইবাবে ছোৱালীও সমানে কাম কৰিব পাৰে, আমাৰ নিচিনাই কাম কৰিব পাৰে, আমাৰ নিচিনাই উপাৰ্জন কৰিব পাৰে। গতিকে দ্যাট ডিভাইড ইজ দেয়াৰ। বুজি পাইছেনে গোটেই মানে চিনাৰিঅ'টো? এতিয়া আপোনালোকে ইলিটাৰেট ওমেনৰ আমাৰ অসমত এতিয়া চাওক ডাটাটো, ইলিটাৰেট ওমেন 2.8, প্ৰাইমেৰী এডুকেশ্যন 2.4, একেই ট্ৰেণ্ড চাওক, যিমান শিক্ষিত হৈছে সিমান এইটো কমি গৈছে। চ' দিছ ইজ এ ভেৰি ভেৰি ইণ্টাৰেষ্টিং ডেটা যে শিক্ষা আৰু ফাৰ্টিলিটিৰ ৰিলেশ্যনশ্বিপ। ৰিপ্লেচমেণ্ট ফাৰ্টিলিটি, এতিয়া এই বস্তুটো বুজিব লাগিব যে TFR 1.9 হোৱাটো বা 1.7 হোৱাটো খুব বেছি ভাল নহয়। আপুনি ক'ব যে ছাৰ আপোনালোকে এইমাত্ৰ ক'লে যে যিমান বাচ্ছা কম হয় পপুলেশ্যন কম হ'ব, আমাৰ বেছি ভালকৈ আমি স্বাস্থ্য, শিক্ষা, সেৱা আগবঢ়াব পাৰিম, তো ভালহে হ'ব। নহয়, সেনেকুৱা নহয় সদায়। দেৰ ইজ আ ৰিপ্লেচমেণ্ট ফাৰ্টিলিটি ৰেট কল 2.1। এতিয়া ৰিপ্লেচমেণ্ট ফাৰ্টিলিটি ৰেট মানে কি বুজক। এটা সন্তান কোনে জন্ম দিয়ে? এটা সন্তান জন্ম দিবলৈ এজনী মাক আৰু এজন দেউতাক লাগিব। এজনী মাক আৰু এজন দেউতাক লাগিব। এই দুজনৰ সম্পৰ্কত এটা সন্তান জন্ম হয়। কেইবছৰমান পিছত এই দুইজন বয়সৰ কাৰণে বা অন্যান্য কাৰণৰ কাৰণে নাইকিয়া হৈ যাব পাৰে। গতিকে দুজনৰ পৰা এজন আহিলে কিন্তু আমাৰ পপুলেশ্যনটো অভাৰঅল কমি গ'ল। জাষ্ট ভাবক যে গোটেই দেশখনত এটাই পৰিয়াল আছে, আমাৰ গোটেই ভাৰতখনত এটাই পৰিয়াল, বা গোটেই বিশ্বখনত ধৰি লওক এটাই পৰিয়াল আছে, এডাম এণ্ড ইভ। এতিয়া এডাম এণ্ড ইভ এটা বয়সততো মৰি যাব, আৰু যদি অকল এটা বাচ্ছা জন্ম কৰি থৈ যায়, তো যেতিয়ালৈকে তেওঁলোক জীৱিত থাকিলে, ধৰক আৰম্ভণিত গোটেই ৱৰ্ল্ডৰ পপুলেশ্যন কিমান হ'ল? 2। তাৰপিছত কেইটামান বছৰ তেওঁলোকো জীৱিত থাকিব, এই সন্তানটোও জীৱিত থাকিব, পপুলেশ্যন উইল বি 3। বাট আফটাৰ এ ফিউ ইয়াৰ্ছ এই দুইজন ঢুকাই যাব, তো পপুলেশ্যন উইল বি আল্টিমেটলি ইন দ্য লং ৰান 1। পপুলেশ্যন কমি গ'ল। আৰু যদি এজন জীয়াই থাকে, ল'ৰা হওক ছোৱালী হওক, আৰু সি ৰিপ্ৰডিউচ কৰিব নোৱাৰিব, গতিকে আৰু সংখ্যা কমি যাই থাকিব। গতিকে দ্য ৰিপ্লেচমেণ্ট ফাৰ্টিলিটি ৰেট ইজ সেইং দ্য কনচেপ্ট অফ ৰিপ্লেচমেণ্ট ফাৰ্টিলিটি, যে ল'ৰা আৰু ছোৱালীৰ মাজত এজন ল'ৰাৰ লগত আৰু এজন, আমি জেনেৰেলি মানে এটা পৰিয়ালত 2.1 হ'ব লাগে ফাৰ্টিলিটি ৰেট। 2.1 কেনেকৈ, 0.1 কেনেকৈ হ'ব ছাৰ? 0.1টো এটা বেলেগ লজিক আছে, বাট 2টো কিয় হ'ব লাগে বুজি লওক, যে দুজন মানুহৰ পৰা দুজন আৰু জন্মিছে, চ' দেট উইল মেইনটেইন দ্য পপুলেশ্যন বহুত বেছি কমাই দিবও নালাগে, ৰাইট? চ' ইয়াতে কৈছে যে ৰিপ্লেচমেণ্ট ফাৰ্টিলিটি ৰেট চিলড্ৰেন পাৰ ওমেন, বিকজ পপুলেশ্যন নিডছ স্লাইটলি মোৰ দেন 2 children per woman.
2.1 0.1 টোৰ লজিক কি 2 টো বুজি পালে যে দুজনৰ পৰা দুজন জন্ম হলে আমাৰ পপুলেশ্যন একে থাকিব এতিয়া তাতকে যদি কমাব লাগে কেইটামান বছৰৰ কাৰণে আমি কমাই দিওঁ যেনেকৈ চাইনা এতিয়া কমাই দিছে জাপানৰ বহুত কম ফাৰ্টিলিটি ৰেট গতিকে জাপানটোতো শেষেই হৈ যাব কোনোবা দিনাখন ঠিক আছে দেশখনত এই বিশ্বত চাওকচোন যিবিলাক বেছিকৈ ব্লু হৈছে অভাৰ দ্য হাফ অফ বিল' ৰিপ্লেচমেণ্ট ফাৰ্টিলিটি মানে 2.1তকৈ কাৰ ফাৰ্টিলিটি ৰেট কমি গৈছে লাহে লাহে আপোনালোকে বিশ্বত চাব পাৰে এতিয়া 2.1 বুজি পালে দুজনৰ পৰা দুজন হ'লে আমি একে থাকিব পাৰোঁ তাতকে কমি গ'লে সংখ্যা কমি যাব পপুলেশ্যনৰ 0.1 টো কিয় আহিলে 0.1 ইজ বিকজ দ্য এক্সট্ৰা 0.1 একাউণ্টছ ফৰ চিলড্ৰেন হু ডাই বিফৰ ৰিচিং ৰিপ্ৰডাকশ্যন মানে বাচ্ছাটো জন্ম দিলেই নহ'ব ন বহুতৰতো পিউবাৰ্টি অহাৰ আগতেই তেওঁলোক ঢুকাই যায় বা ইণ্ডিভিজুৱেলছ হু নেভাৰ হেভ চিলড্ৰেন বহুতৰতো ইম্পৰ্টেঞ্চি থাকে বাচ্ছা জন্ম দিব নোৱাৰে বা বহুতৰ বেমাৰ হৈ যায় বহুতে বিয়া নহয় আজিকালি নতুন ট্ৰেণ্ড বিয়াও নহয় গতিকে তেনেকুৱাকৈ আমি সেই 0.1 এটা এক্সট্ৰা ৰাখিব লাগিব যাতে আমাৰ পপুলেশ্যন এক্সেক্টলি ছেম থাকে গতিকে আই হোপ নাও ইউ হেভ আণ্ডাৰষ্টুড যে ৰিপ্লেচমেণ্ট ফাৰ্টিলিটি ৰেট 2.1 কিয় ৰাখে ঠিক আছে ৱৰ্ল্ডৰ এইটো এটা নৰ্ম কিন্তু আমাৰ অসমত এতিয়া আমি সেইটো বস্তু আৰ্বান এৰিয়াজত বিশেষকৈ কমি যোৱাত দেখা পাইছোঁ আৰু যিটো টোটেল TFR আছে 1.9 হৈ গৈছে গতিকে অসমৰ পপুলেশ্যন লাহে লাহে এতিয়া ডিক্লাইন হ'বলৈ ধৰিছে কেইটামান বছৰৰ কাৰণে ইটছ অ'কে ইমান একো ইম্পেক্ট নকৰে কাৰণ কি ইণ্ডিয়াৰ ৱৰ্ল্ডৰ আটাইতকৈ মানে পপুলাছ কাণ্ট্ৰি হৈ উঠিছে গতিকে ডেট ইজ ছামথিং ডেট ইজ কনচাৰ্নিং ৰিপ্লেচমেণ্ট লেভেল ফাৰ্টিলিটি বুজি পালে কি হয় অসমৰ TFR কিমান হয় বুজি পালে বিল' ৰিপ্লেচমেণ্ট ফাৰ্টিলিটি লেভেল মানে বুজি পালে বুজি পাইছে নে গোটেইখিনি বস্তু এইবিলাক বহুত ইম্পৰ্টেণ্ট কনচেপ্টছ কিন্তু হা ইনষ্টিটিউচনেল ডেলিভাৰী কি হয় ইনষ্টিটিউচনেল ডেলিভাৰী মই বুজালোঁ যে হস্পিটেলছ হেল্থ কেয়াৰ বা মেডিকেল ইনষ্টিটিউশ্যনছ বা মেডিকেল নাৰ্ছিং ষ্টাফ ANM GNM ষ্টাফ বা ডক্টৰছৰ আণ্ডাৰত দেশৰেখত আপোনালোকে জন্ম দিছে কিয় জন্ম দিব লাগে কাৰণ কি ঘৰত কিবা কমপ্লিকেচি হ'লে সন্তানৰ জীৱন মাকৰ জীৱন এই দুটা জীৱন জড়িত হৈ থাকে ঠিক আছে চ' ইট ইজ এ ভেৰি বিগ ৰিস্ক গতিকে গভমেণ্ট হস্পিটেলছত এৰাউণ্ড 85% আমাৰ ডেলিভাৰী ডাটা দেখা পোৱা হৈছে প্ৰাইভেটত 8.7 কিয় কাৰণ কি প্ৰাইভেটত দামটো অকণমান বেছি থাকে কিন্তু য'তেই নহওক গভমেণ্টতে হওক প্ৰাইভেটতে হওক ইটছ এ গুড থিং ঠিক আছে হোম বেছ ডেলিভাৰীজ আমাৰ ৰিডিউচ হৈছে ঠিক আছে ফ্ৰম 408 টু জাষ্ট 56 এতিয়াতো ঘৰত কোনো জন্ম নিদিয়ে চাগে আপোনালোকে জানাত যদি কোনোবা আছে তেওঁলোকক অলপ অৱগত কৰিব ফ্ৰী ট্ৰিটমেণ্ট টেষ্ট বহুতখিনি এতিয়া PHCs আছে আমাৰ 800খন এম্বুলেঞ্চ ইনক্লুডিং 7 বোট এম্বুলেঞ্চেছ মৃত্যুঞ্জয় ছাৰ্ভিচত দিয়া হয় ফাষ্ট হস্পিটেল ট্ৰান্সফাৰ্ছ হোৱাটছএপ গ্ৰুপছ ক্ৰিয়েটেড আছে মেডিকেল কলেজেছ বাঢ়ি গৈছে জিলাই জিলাই মেডিকেল কলেজ হ'ব ধৰিছে গতিকে ইটছ এ গুড থিং আচ্ছা GRR কি হয় এভাৰেজ নাম্বাৰ অফ ডটাৰ্ছ অফ আ ওমেন expected to give birth during her reproductive years এতিয়া মই কৈছিলোঁ যে সন্তান TFR is total fertility rate যে কিমানটা সন্তান জন্ম হয় তাতে ল'ৰা হ'ব পাৰে ছোৱালী হ'ব পাৰে that is not the concern কিন্তু যিটো GRR is saying exclusively daughters কিমানটা ছোৱালী কিমানটা জন্ম দিছে কিয় GRR is important because যেতিয়া ছোৱালী জন্ম হ'ব তেতিয়া ছোৱালীজনী আৰু এটা বাচ্চা জন্ম দিব পাৰিব so GRR average number of daughters born per woman should also be high আৰু ইয়াতে আমি দেখা পাইছোঁ অসমৰ 1 আছে ইণ্ডিয়াৰ 0.9 আছে গতিকে Assamese women are on average giving birth to one daughter who survives reproductive age that is also an important parameter GFR কি হয় number of births per 1000 women of reproductive age ঠিক আছে GFR কিমানটা বাৰ্থ হৈছে as per their reproductive age generally 15 মানত আমাৰ পিউবাৰ্টি দেখা পোৱা যায় ছোৱালীবোৰৰ আৰু 49 মানলৈ তেওঁলোকে ৰিপ্ৰডাক্টিভ এজত থাকে তাৰপিছত আৰু মেনোপজ হৈ যায় তাৰপিছত তেওঁলোকে বাচ্চা জন্ম দিব নোৱাৰে গতিকে এই যিটো GFR আমি দেখা পাইছোঁ অভাৰঅল 65.5 হয় আমাৰ আসাম যিটো GFR ঠিক আছে নাম্বাৰ অফ বাৰ্থছ পাৰ 1000 women of reproductive age আৰু ৰুৰেল 6943 হায়াৰ ৰুৰেল ফাৰ্টিলিটি কণ্টিনিউজ ইন আসাম গতিকে ৰুৰেল ইণ্ডিয়াত এতিয়াও জন্ম বেছিকৈ হৈ আছে CBR কি হয় ক্ৰুড বাৰ্থ ৰেট এতিয়া এইটো বস্তু খুব ধুনীয়াকৈ বুজিব লাগিব নাম্বাৰ অফ লাইভ বাৰ্থছ পাৰ 1000 পপুলেশ্যন মানে 1000 জন মানুহৰ ভিতৰত বাৰ্থ কিমানটা হৈ আছে লাইভ বাৰ্থ কিমানটা হৈ আছে ঠিক আছে আৰু CDR কি হয় নাম্বাৰ অফ ডেথছ ইন আ ইয়াৰ ডিভাইডেড বাই মিড ইয়াৰ পপুলেশ্যন গতিকে কিমান ডেথ হৈ আছে ইনটু 1000 এতিয়া আল্টিমেটলি বাৰ্থ আৰু ডেথটোৰ এটা চাইক্লিং আছে ষ্টেজ 1 ষ্টেজ 2 ষ্টেজ 3 আপোনালোকে জানিব যে ফাৰ্ষ্টত চাওক CBR বাৰ্থ ৰেট ৱাজ ভেৰি হাই ঠিক আছে ষ্টেবল আছিলে আৰু ডেথ ৰেট ৱাজ অলছ' ভেৰি হাই ইনফেক্ট বাৰ্থতকৈ ডেথ বেছি হৈ আছিলে কেনেকৈ
কিয় হৈ আছিলে বিকজ এট দিছ টাইম মানে ইনিচিয়েলি একদম যেতিয়া ইণ্ডাষ্ট্ৰিয়েল ৰেভলিউশ্যন অহা নাছিলে চ' চেনিটেশ্যন হেল্থ কেয়াৰ ফেচিলিটিজ ৱেৰ নট দেয়াৰ চ' সেইবাবে মানে আনষ্টেবল শ্ল' এণ্ড মানে হাই বাৰ্থ এণ্ড ডেথ ৰেটছ কিপ পপুলেশ্যন গ্ৰ'থ শ্ল' এণ্ড আনষ্টেবল ডিউ টু প'ৰ হেল্থ কেয়াৰ চেনিটেশ্যন এণ্ড ফ্ৰিকুৱেণ্ট এপিডেমিক্স বহুত বেমাৰ হৈ গৈছিলে কৰোণা চৰোণাৰ নিচিনা মানুহ মৰি যায় বহুত তাৰপিছত ষ্টেজটো যেতিয়া লাহে লাহে আহিল আপোনালোকে চাওক বাৰ্থ ৰেট ষ্টেবিলাইজ হৈ লাহে লাহে কমিব ধৰিছে আৰু ডেথ ৰেটটো ড্ৰাষ্টিকেলি কমি গৈছে ডেথ ৰেট ড্ৰাষ্টিকেলি কিয় কমিলে ডিক্লাইন ৰেপিডলি ৰিমেইন হাই লিডিং টু ৰেপিড পপুলেশ্যন গ্ৰ'থ ইয়াতে চাওক ডেথ ৰেট কমি গ'ল আৰু বাৰ্থ ৰেটটো অলমষ্ট চিমিলাৰ থাকিলে ডেথ ৰেট কিয় কমিলে কাৰণ কি মেডিকেল ফেচিলিটিজ পেনিচিলিন ৱাজ ইনভেণ্টেড বেমাৰ মানুহৰ জ্বৰ আগতে জ্বৰ হ'লে মানুহ মৰি যায় এতিয়া জ্বৰ হ'লে আপোনালোকে চাগে ক্লাছ আহি থাকে বা কাম কৰি থাকে নিজৰ গতিকে ডেথ ৰেট কমিলে আৰু বাৰ্থ ৰেটটো একে থাকিলে বা লাহে লাহে কমিছিলে তো তেতিয়া পপুলেশ্যন এক্সপ্ল'জন হৈ গ'ল এইখিনি পিৰিয়ডতে ইণ্ডিয়াৰ একদম মানে TFR ৱাজ ভেৰি হাই বা গোটেই ৱৰ্ল্ডৰ TFR ৱাজ ভেৰি হাই চ' পপুলেশ্যন এক্সপ্ল'ডেড এতিয়া যেতিয়া ষ্টেজ 3 আহিছে লাহে লাহে মানুহে গম পাইছে এনেকেই দেখোন জন্ম দি থাকিলে কোৱালিটি অফ লাইফ উইল হেম্পাৰ গতিকে বোথ বাৰ্থ এণ্ড ডেথ ৰেট আৰ নাও শ্ল' ৰিজাল্টিং ইন শ্ল' অৰ ষ্টেবল পপুলেশ্যন গ্ৰ'থ আৰু ইয়াতে ইমিগ্ৰেশ্যনৰ ওপৰত নিৰ্ভৰশীল হয় যে ক'ত বেছি পপুলেশ্যন মানে জমা লাগি যায় গতিকে আমাৰ অসমৰ CBR 19.6 আৰু ইণ্ডিয়াৰ 18.3 আছামছ বাৰ্থ ৰেট ৰিমেইন স্লাইটলি এবাভ দ্য নেশ্যনেল এভাৰেজ ঠিক আছে কিমান বাৰ্থ ৰেট আমাৰ মেইনটেইন কৰি আছোঁ এতিয়া মেইন এজ অফ ফাৰ্টিলিটি আমাৰ অসমত কিমান 28.8 এতিয়া ইয়াৰে ক্ষেত্ৰতে আপোনালোকে CM ছাৰৰ কথা দেখিছে যে আজিকালি তেওঁ মহিলাসকলক বা ল'ৰা পুৰুষসকলকো চাকৰি হোৱাৰ লগে লগে বিয়া পাতিবলৈ আহ্বান জনায় কিয় জনায় বিকজ এটা বয়সৰ কথা থাকে বিশেষকৈ মহিলাসকলৰ পুৰুষৰো থাকে তাৰ লগত মহিলাসকলৰ মই কৈ দিছোঁ যে এজেছ 18 to 24 আপোনালোকৰ যাওক ইউ আৰ দ্য মষ্ট ফাৰ্টাইল মানে বেষ্ট এজ ফৰ প্ৰক্ৰিয়েট ফ্ৰম দ্য ফিজিকেল ষ্টেণ্ড পইণ্ট মানে আপোনালোকৰ যদি কিমানখিনি আপোনালোকৰ চান্সেছ আছে এই বলটোত ব্লু যিমান ৰেড হৈ আছে সিমান চান্সেছ বেছি আছে আপোনাৰ কনচিভ কৰা 25 পৰা 30 25 বছৰৰ পৰা 30 বছৰ যেতিয়া আপোনালোকে সোমায় চান্সেছ অফ গেটিং প্ৰেগনেণ্ট উইদাউট ইণ্টাৰভেনশ্যন মানে আজিকালি IVF ইনভাৰ্ট্ৰ ফাৰ্টিলাইজেশ্যন কৰে বা আপোনাৰ চাৰোগেচি কৰে ইত্যাদি বহুত প্ৰচিজাৰ আছে মেডিকেশ্যন নোহোৱাকৈ নেচাৰেল আপোনালোকৰ কনচিভ কৰাৰ কিমান চান্সেছ আছে তাৰপিছত 31 35ৰ পিছত চাওক এগছ কিমান কমি যায় তাৰপিছত 36 পৰা 40 একদম কমি যায় গ্ৰেটেষ্ট ৰিডাকশ্যন ইন ফাৰ্টিলিটি আৰু 41 বা 45 প্লাছটোতো ইটছ ভেৰি ডিফিকাল্ট গতিকে যেতিয়া আমি হেল্ডি থাকোঁ আৰু তাৰে লগতে জড়িত হৈ থাকে ইটছ নট জাষ্ট কনচিভিং অৰ প্ৰডিউচিং এ চাইল্ড মানে সন্তানটোৰ স্বাস্থ্যও ইয়াৰ লগত নিৰ্ভৰশীল হৈ থাকে যদি আপোনালোকে স্বাস্থ্যৱান এটা সন্তান বিচাৰিছে যে য়ং এজত ৰিপ্ৰডাকশ্যন কৰাটো খুব উচিত হৈ পৰে কিন্তু আমি মহিলাসকলৰো কথা বুজিব লাগিব আজিকালি শিক্ষা দীক্ষা লওঁতে গ্ৰহণ কৰোঁতে পৰীক্ষা কম্পিটিটিভ এক্সাম ক্ৰেক কৰোঁতেই বহুত বয়স আগবাঢ়ি যায় কিন্তু দিছ ইজ দ্য বায়'লজিকেল ক্লক that we are all running through. এতিয়া অসমত mean age of fertility কিমান হৈ আছে 28.8 গতিকে women in Assam are increasingly giving birth at relatively later ages বয়সস্থ অৱস্থাত এই ছেকেণ্ড ষ্টেজত তেওঁলোকে এতিয়া একচুৱেলি বাচ্চা জন্ম দিয়ে কাৰণ কি শিক্ষা দীক্ষা গ্ৰহণ কৰোঁতে উচ্চ শিক্ষা লাভ কৰোঁতে সময় লাগি যায় এই বহুতকেইটা কনচেপ্ট আজি বুজালোঁ তাৰে ওপৰত এটা প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন আনিছোঁ চেষ্টা কৰিব উত্তৰটো কমেণ্ট ছেকশ্যন দিবলৈ পাৱাৰ ডিমাণ্ড ইন ষ্টেট মে হিট 3000 মেগাৱাট দিছ ছামাৰ অলপ যিহেতু গৰমৰ দিন আহিছে বিদ্যুতৰ আমাৰ ইউটিলাইজেশ্যন বাঢ়িছে আছাম ইজ উইটনেছিং ৰেপিড ইনক্ৰিজ ইয়াতে আমি দেখা পাইছোঁ আৰ্বানাইজেশ্যন হৈছে ইণ্ডাষ্ট্ৰিয়েল গ্ৰ'থ হৈছে ইনফ্ৰাষ্ট্ৰাকচাৰ এক্সপানশ্যন হৈছে হাউচ হোল্ড কনজাম্পশ্যন হৈছে ঘৰে ঘৰে AC লগা হৈছে গৰমৰ গ্ল'বেল ৱাৰ্মিং বাঢ়িছে যিহেতু AC লগোৱা হৈছে আৰু ষ্টেটছ পিক ইলেক্ট্ৰিচিটি ডিমাণ্ড ইজ এক্সপেক্টেড এট 3000 মেগাৱাট ইন দ্য ছামাৰ ছিজন মানে গোটেই আমাৰ ৰাজ্যখন চলাই ৰাখিবলৈ 3000 মেগাৱাট লাগে আৰু মে ৰাইজ ফাৰ্ডাৰ টু 3800 মেগাৱাট বাই 2029-30 মানে অহা 4-5 বছৰৰ ভিতৰত আৰু তাৰে 10 বছৰৰ ভিতৰত মানে আৰু অহা 10 বছৰৰ ভিতৰত 5300 মেগাৱাট এতিয়া আমাৰ প্ৰেজেণ্ট পাৱাৰ ডিমাণ্ড কিমান চলি আছে অফ পিক ডিমাণ্ড আমাৰ মানে পিক আৱাৰ্ছৰ নহয় 2000 মেগাৱাট যথেষ্ট হৈ যায় আৰু পিক ডিমাণ্ডত 2850 মেগাৱাট এক্সপেক্টেড ছামাৰ পিক এতিয়া গৰমৰ দিনত খালি আমি সকলোকে AC লাগে আৰু ৰেফ্ৰিজাৰেশ্যন লাগে ফ্ৰিজ লাগে ইত্যাদি ঠাণ্ডা পানী লাগে ঠিক আছে গতিকে তাৰে কাৰণে আমাৰ অলপ ডিমাণ্ডটো বাঢ়ি যায়
demand has increased nearly 20% compared to previous years. আৰু ইয়াতে মেইনলি ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন, আৰ্বান গ্ৰথ, চিটি ডেভেলপমেণ্ট. আগতে ক'ত এ চি আছিলে আমাৰ ঘৰত, কিন্তু এতিয়া এটা ঘৰতে প্ৰত্যেকটা বেডৰুমতে মানুহে এ চি লগায়, কাৰণ কি ৰাতি শুব নোৱাৰে নহ'লে দিনটো কষ্ট কৰি. আছামছ কাৰেণ্ট পাৱাৰ জেনেৰেশ্যন আমাৰ মাত্ৰ চাওক কিমান, মানে জাষ্ট চি দিছ ডিফাৰেঞ্চ, ভয় লাগি যাব আপোনালোকৰ. পিক ডিমাণ্ড বা ছামাৰ ডিমাণ্ড বাদ দিয়ক, 2000 মেগাৱাট অফ পিক ডিমাণ্ডটো লাগে আমাক মিনিমাম, কিন্তু আমি উৎপাদন মাত্ৰ 400 মেগাৱাটহে কৰি আছোঁ. ঠিক আছে, চ' আছাম প্ৰডিউচেছ অনলি এ স্মল ফ্ৰেকশ্যন অফ ৰিকুৱাৰমেণ্ট. বাকীখিনি কেনেকৈ আহে? আমি ইণ্টাৰষ্টেট পাৱাৰ পাৰ্চেছ কৰিব লাগে, চেণ্ট্ৰেল পাৱাৰ ষ্টেচন বহাব লাগে, হাইড্ৰ' পাৱাৰ এল'কেশ্যন কৰিব লাগে. গতিকে পাৱাৰ পাৰ্চেজ এগ্ৰিমেণ্ট কি হয়? PPA টো বুজিব লাগিব. লং টাৰ্ম এগ্ৰিমেণ্ট টু বাই ইলেক্ট্ৰিচিটি ফ্ৰম জেনেৰেটিং কোম্পানী. যে বহুত বেলেগ বেলেগ কোম্পানী আছে, প্ৰাইভেট কোম্পানীও আছে, বা বেলেগ ষ্টেটেও পাৱাৰ প্ৰডিউচ কৰি আছে, বিদ্যুৎ উৎপাদন কৰি আছে. ইট কেন বি ফ্ৰম এনি চ'ৰ্চ, নন ৰিনিউৱেবল চ'ৰ্চ. আজিকালিতো চ'লাৰ কোম্পানী আদানী গ্ৰীণ বা ইত্যাদি ইত্যাদি জানে কিমানখিনি, UTL চ'লাৰ, ঠিক আছে, বহুত কোম্পানীয়ে উৎপাদন কৰি. গতিকে সেই কোম্পানীবোৰৰ পৰা আমি এটা PPA কৰোঁ, আৰু আমাৰ যিখিনি ডেফিচিট পাৱাৰ সেইখিনি আমি তেওঁলোকৰ পৰা কিনি আমাৰ নিজৰ ডিমাণ্ডটো মেইনটেইন কৰোঁ. APDCL হেজ চাইন এগ্ৰিমেণ্টছ ফৰ এৰাউণ্ড 3200 মেগাৱাট অফ ইলেক্ট্ৰিচিটি. কাৰণ কি আমাক লাগিব, আমি অকল এইখিনি মিনিমামটো চালে নহ'ব, আমাৰ পিক ছামাৰৰ কাৰণে আমি মিট কৰিব লাগিব নহয়. মানুহে অশান্তি পাব, গৰমৰ দিনত কাৰেণ্ট আমাৰ আধা ঘণ্টা কাটিলে কিমান বিৰক্তি লাগে ভাবকচোন. ঠিক আছে, গতিকে তেনেকুৱা ধৰণৰ আমাৰ এফিচিয়েঞ্চি মেইনটেইন কৰিবলৈ আমি ইমানখিনি PPA কৰি থৈ দিছোঁ, জানি থ'ব লাগে এইবোৰ ডেটা. আৰু মেজৰ এক্সটাৰ্নেল পাৱাৰ চ'ৰ্চেছ কাৰ পৰা পাওঁ? আমি NTPCৰ পৰা পাওঁ, থাৰ্মেল পাৱাৰ পাওঁ, NHPCৰ পৰা হাইড্ৰ' পাৱাৰ, নেপকৰ পৰা পাওঁ ৰিজনেল পাৱাৰ, OTPC আৰু PTC. ঠিক আছে, এই PSUs বিলাকৰ পৰা আমি বিশেষকৈ লাভ কৰোঁ. তাৰ লগতে আপোনালোকে জানে ভূটানৰ পৰা আমাৰ আছে পুনাত চাংচু হাইড্ৰ' পাৱাৰ প্ৰজেক্ট. পুনাত চাংচু নদী এটাৰ নাম একচুৱেলি, ঠিক আছে, ভূটানত আছে, আৰু সেই নদীটোৰে হাইড্ৰ' পাৱাৰ প্ৰজেক্টৰ পৰা পাওঁ. আমাৰো আহিবলগীয়া দিনত সুবানচিৰি আহি আছে, সুবানচিৰি লোৱাৰ হাইড্ৰ' ইলেক্ট্ৰিক পাৱাৰ. গতিকে তাতে 2000 মেগাৱাটৰ সেইটো এটা প্ৰজেক্ট. চ' সেই সুবানচিৰিটো ৰেডি হ'লেও লাহে লাহে হৈ আছে ফেজ ৱাইজ, ঠিক আছে. গোটেইটো ৰেডি হ'লে আমি বহুতখিনি বিদ্যুৎ তাৰ পৰা উৎপাদন কৰিব পাৰিম, ঠিক আছে. আৰু পাম্পড হাইড্ৰ' ষ্ট'ৰেজ পাৱাৰ যিখিনি আমাৰ কেপাচিটি অনুযায়ী আমি 1000 মেগাৱাট আমি প্লেন কৰিছোঁ. আৰু যিটো ষ্ট'ৰেজ হ'ব আমাৰ পাম্পিং ৱাটাৰ আপহিল ডিউৰিং ল' ডিমাণ্ড এণ্ড ৰিলিজিং ইট ডিউৰিং দ্য পিক ডিমাণ্ড, আমি চেষ্টা কৰিম এনেকুৱাকৈ ৰিজেনেৰেট কৰিব. হাইড্ৰ' ইলেক্ট্ৰিক প্ৰজেক্টছ কিছুমান আমাৰ যিটো মই ক'লোৱে সুবানচিৰি আছে, বা লোৱাৰ কপিলি হাইড্ৰ' ইলেক্ট্ৰিক প্ৰজেক্ট আছে 120. এইটো বাৰু সৰু, সুবানচিৰিটো আমাৰ ডাঙৰ হয়, 2000 মেগাৱাটৰ প্ৰজেক্ট হয়. আৰু এতিয়া 1000 মান ৰেডি হৈছে, 4 আউট অফ 8 ইউনিটছ কমিশ্যন হৈছে, মানে আধা ৰেডি হৈছে 1000 মেগাৱাট. আৰু আমাৰ 1000 মেগাৱাট ৰেডি হ'ব, কিন্তু কিছুমান তাৰ পৰা এক্সপৰ্টো কৰা হ'ব, গতিকে অসমৰ এটা শ্বেয়াৰ থাকিব, গোটেইখিনি নহয়. থাৰ্মেল পাৱাৰ এক্সপানশ্যন হ'ব, around 3000 মেগাৱাট থাৰ্মেল পাৱাৰ প্লেণ্ট. আৰু ৰিনিউৱেবল এনাৰ্জি চ'লাৰ গ্ৰিডছ আমাৰ এক্সপাণ্ড হৈ আছে, জাগাই জাগাই চ'লাৰ পেনেল বহাই আছে. আমাৰ যিটো সূৰ্য ঘৰ আঁচনি প্ৰধানমন্ত্ৰীৰ আমাৰ ছাবচিডিও পোৱা হয়, ঠিক আছে. টোটেল এৰাউণ্ড 1.3 lakhs মান ছাবচিডি পাওঁ, ষ্টেট প্লাছ চেণ্টাৰ মিলাই, ফৰ 3 কিলোৱাট টিল 3 কিলোৱাট আমি ছাবচিডি পাওঁ. মানে 1 কিলোৱাট যদি আমি বহাওঁ তেনেহ'লে কম ছাবচিডি পাম. মেক্সিমাম অফ 1.3 লাখ ছাবচিডি পাওঁ আমি ফৰ 3 কিলোৱাট ইনষ্টলেশ্যন. জেনেৰেলি 3 কিলোৱাট বহালে খৰচ আহে আপোনাৰ এৰাউণ্ড 170 বা 1.7 লাখ মান খৰচ আহে. তাৰে 1.3 লাখ চৰকাৰে দিয়ে, মানে 40,000 50,000 মান টকা আপোনালোকে ইনভেষ্ট কৰিলে 3 কিলোৱাট চ'লাৰ এনাৰ্জি নিজৰ ঘৰে ঘৰে আপোনালোকে ইনষ্টল কৰিব পাৰে, ঠিক আছে. চেলেঞ্জেছ কি আছে? অল্ড ট্ৰানজিশ্যন লাইনছ, ফ্ৰিকুৱেণ্ট ব্ৰেকডাউন, ষ্টৰ্ম ৰিলেটেড আউটৰেজেছ হয়, ট্ৰান্সফৰ্মাৰ অভাৰলোডছ হয়, বিভিন্ন ক্ষেত্ৰত এইবিলাক প্ৰব্লেম আমি দেখা পাইছোঁ. ইলেক্ট্ৰিচিটি কেনট বি এফিচিয়েণ্টলি ট্ৰান্সমিটেড ডিউ টু লিমিটেড ছাবষ্টেশ্যনছ, ঠিক আছে, ট্ৰান্সমিশ্যন কেপাচিটি. ট্ৰান্সফৰ্মাৰ আমাৰ বহুত ব্ৰেকডাউন হয়, অভাৰলোড হয়, বা ছাবষ্টেশ্যনছ আমাৰ কমি আছে, বা HT-LT ৰেচিঅ' যিটো মেইনটেইন নহয়, তাৰে কাৰণে এক্সেচিভ ল' ভল্টেজ লাইনছ যদি আমাৰ থাকে, ডিষ্ট্ৰিবিউশ্যন লছ হয়, ভল্টেজ ড্ৰপ হয়, ইনএফিচিয়েঞ্চি হয়. ট্ৰান্সমিশ্যনৰ সময়ত মানে আমি যিমান জেনেৰেট কৰি আছোঁ, ধৰি লওক আমি এক্স এমাউণ্ট, বা ধৰি লওক আমি 100 মেগাৱাট জেনেৰেট কৰি আছোঁ,
সেই 100 মেগাৱাট ট্ৰান্সমিশ্যনৰ সময়তে যাই হৈ এৰাউণ্ড 80 মেগাৱাট মান হৈ যায় মানে এইটো এই 20 মেগাৱাট যে লছ হ'ল সেইটো কোনো ইউজ নাই কৰা এই ৱায়াৰে গৈয়ে নাইকিয়া হৈ যায় এফিচিয়েঞ্চি লছ তাকে কয় আমাৰ HT-LT ৰেচিঅ' লছ ঠিক আছে তেনেকুৱা কাৰণে বা ট্ৰান্সফৰ্মাৰ অভাৰলোডৰ কাৰণে গতিকে আমি জেনেৰেট কৰা বস্তুটো 100% ৱাইজ আমি ইউজ কৰিব পৰা নাই এক্সটাৰ্নেল চৰ্চেছৰ ওপৰত আমি বহুত নিৰ্ভৰশীল হৈ আছোঁ তাকো আমি অলপ কণ্ট্ৰল কৰিব লাগিব প্ৰিলিমছৰ প্ৰেক্টিছ কুৱেশ্যন এটা চেষ্টা কৰিব উত্তৰটো আশা কৰিছোঁ বুজি পাইছে ক্লাছটো অলপ দীঘলীয়া হৈ গৈছে আজি একচুৱেলি নিউজ আৰু কেইবাটাও আছে মই অহা সপ্তাহত সেইকেইটা কভাৰ কৰি ল'ম আজি অলপ দীঘলীয়া হ'বই কেইটামান সৰু সৰু বাতৰি আছে এতিয়া মই মানে সামৰণি মাৰিবই লৈছোঁ ৰূপামণি গড় ফাৰ্ষ্ট ওমেন ফ্ৰম আছাম টু স্কেল দ্য মাউণ্ট এভাৰেষ্ট আপোনালোকে এখেতৰ নামটো মনত ৰাখিব ঠিক আছে লখিমপুৰৰ জীয়ৰী ৰূপামণি গড় 26 বছৰীয়া আমাৰ যুৱতী এগৰাকী ঠিক আছে ফ্ৰম নগাঁও পথাৰ ভিলেজ ইন লখিমপুৰ became the first Assamese woman to scale Mount Everest ঠিক আছে 8848 মিটাৰছৰ আমাৰ মাউণ্ট এভাৰেষ্ট স্কেল কৰিবলৈ অসমৰ প্ৰথমগৰাকী মহিলা ঠিক আছে সি সাকসেসফুলি সাবমিটেড মাউণ্ট এভাৰেষ্ট অন 21st of May 2026 পাৰ্ট অফ 11 মেম্বাৰ ওমেন এক্সপেডিশ্যন তেখেতৰ লগত একচুৱেলি আৰু এগৰাকী মহিলা আছিলে আৰু এক্সপেডিশ্যন কাৰ আণ্ডাৰত হৈছিলে ইউনিয়ন মিনিষ্টাৰ অফ হোম এফেয়াৰ্ছ নাৰী শক্তি বন্দন প্ৰগ্ৰাম এই প্ৰগ্ৰামটোৰ ওপৰতো কুৱেশ্যন আহি যাব পাৰে নাৰী শক্তি বন্দন প্ৰগ্ৰাম মই পঢ়াম আগলৈ গৈ গতিকে ৰূপামণি গড়ৰ বিষয়ে খেতিয়কৰ পৰিয়ালৰ আছিলে ঠিক আছে লীলাবাৰী লখিমপুৰ জিলাৰ আৰু ITBP ইণ্ডো টিবেটিয়ান বৰ্ডাৰ পুলিচ যেটো আমাৰ এটা CISF ফ'ৰ্চ হয় আপোনালোকে জানে CISFত SSB আছে সশস্ত্ৰ সীমা বল ITBP আছে CRPF আছে I'm so sorry CAPF ফ'ৰ্চ হয় মই কমন ITBP is a CAPF ফ'ৰ্চ ঠিক আছে চেন্ট্ৰেল আৰ্ম পুলিচ ফ'ৰ্চ হয় এতিয়া CAPFৰ আণ্ডাৰত SSB আছে CISF আছে CRPF আছে ঠিক আছে ITBP আছে ঠিক আছে আৰু এটা কোনটো আছিলে SSB CISF CRPF ITBP and BSF yes ঠিক আছে তাৰে উপৰিও আৰু দুটা ফ'ৰ্চ আছে that you should know ঠিক আছে যেনেকৈ আসাম ৰাইফলছ ইটছ এ CAPF কিন্তু তাৰ অপাৰেশ্যনেল যিটো কণ্ট্ৰল ঠিক আছে অপাৰেশ্যনেল কণ্ট্ৰল ইজ একচুৱেলি আণ্ডাৰ মিনিষ্ট্ৰী অফ ডিফেন্স গতিকে এই দুটাক অলপ বেলেগকৈ কোৱা হয় আসাম ৰাইফলছ আৰু NSG ঠিক আছে এই দুটা অকণমান পৃথক হয় নেশ্যনেল ছিকিউৰিটি গাৰ্ডছ আৰু আসাম ৰাইফলছ একচুৱেলি 7টা CAPF কিন্তু এই 5টাৰ ৰিক্ৰুইটমেণ্ট আণ্ডাৰ UPSC কৰা হয় মেইনলি বহুতে 5টা বুলিয়ে ভাবে CAPF একচুৱেলি Assam Rifles and NSG is also there. So Assam Rifles or operational control, মানে কেতিয়াবা operations হলে ডিফেন্স মিনিষ্ট্ৰীয়ে মানুহে ডিসাইড কৰিব আৰু এডমিনিষ্ট্ৰেটিভ কন্ট্ৰোল ইজ আণ্ডাৰ হোম মিনিষ্ট্ৰী ঠিক আছে এনিৱেজ সো ITBPৰ তেওঁ কৰ্মচাৰী হয় আৰু ফাৰ্ষ্ট ওমেন ফ্ৰম আছাম টু স্কেল এণ্ড তাৰ লগত ভনিতা টিমুংপি she led the all women ITBP expedition actually আৰু এগৰাকী অসমৰে তেওঁ বাসিন্দা নাৰিকলবাৰী গুৱাহাটী আমাৰ একদম ওচৰতে ইনষ্টিটিউটৰ ভেটেৰেন মেম্বাৰ অফ আছাম মাউণ্টেইনাৰিং এছ'চিয়েশ্যনো আছিলে ITBPৰ কথা যদি কওঁ 1962 আফটাৰ দ্য ইণ্ডো চাইনা ৱাৰ ঠিক আছে ইট ৱাজ এষ্টাব্লিছড আণ্ডাৰ মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ আৰু ইণ্ডো চাইনা যিখন বৰ্ডাৰ সেই বৰ্ডাৰখনৰ গোটেই সুৰক্ষা তেওঁলোকে কৰোঁ এক্সপাৰ্ট মাউণ্টেইনিয়াৰ্ছ হ'ব লাগিব আপোনালোকে ITBP যাব লাগিলে হাই অল্টিটিউড ৱাৰফেয়াৰ কৰে মানে ইণ্ডো চাইনা বৰ্ডাৰ আপোনালোকে গম পাইছে গোটেই হিমালয়ান এৰিয়াটোক গোটেই তেওঁলোকে কণ্ট্ৰল কৰিব লাগে গতিকে ইট ইজ ভেৰি ইম্পৰ্টেণ্ট গতিকে ভনিতা টিমুংপি এখেত আৰু ৰূপমণি গড় এখেত লখিমপুৰৰ বাসিন্দা মাউণ্ট এভাৰেষ্টৰ বিষয়ে মই বৰ বিশেষ নকওঁ 8848 মিটাৰ্ছ এইটো আপোনালোকে জানিব লাগে হাইট ইজ ষ্টিল ইনক্ৰিজিং আপোনালোকে জানে বিকজ ইটছ এ নিউ মাউণ্টেইন ঠিক আছে এণ্ড সাগৰ মাথা বা চমলুংমা ফৰ ছাকচেছফুল এচেণ্ট এনেকুৱাকৈ আমাৰ কিছুমান লোকেল নামো আছে আৰু ফাৰ্ষ্ট টাইম 1953 হৈছিলে এডমান হিলাৰী আৰু টেনজিং নৰ্গে দ্বাৰা ঠিক আছে দিছ ইজ ইউ শুড ৰিমেম্বাৰ গতিকে মাউণ্ট এভাৰেষ্ট ক'ত আছে বহুতে হয় ভাৰতত আছে বাট ইট ইজ নট ইন ভাৰত ঠিক আছে ইট ইজ ইন নেপাল আৰু এই হিমালয়ান যিটো গ্ৰেটাৰ হিমালয়াছ তাৰ এটা অংশ হয় মাউণ্ট এভাৰেষ্ট নাৰী শক্তি বন্দন প্ৰগ্ৰাম যিটো আণ্ডাৰত এই এক্সপিডিশ্যনটো হৈছিলে ঠিক আছে ইউনিয়ন গভৰ্ণমেণ্টৰ এটা ইনিচিয়েটিভ হয় মহিলা সবলীকৰণৰ কাৰণে লিডাৰশ্বিপ ডেভেলপমেণ্টৰ কাৰণে
আৰু women in adventure sportsক ই বৃদ্ধি কৰাব চেষ্টা কৰে। চেষ্টা কৰিব উত্তৰটো কমেণ্ট ছেকশ্যন দিবলৈ। অৰূপ কুমাৰ দত্তৰ নতুন এখনি কিতাপ এমেজনত এভেইলেবল হৈছে। এই কিতাপৰ নামবোৰ আহিলে জাষ্ট নামটো জানি থোৱা উচিত, লিভছ ন' লংগাৰ গ্ৰীণ। ঠিক আছে, লিভছ ন' লংগাৰ গ্ৰীণ, চাহ পাতৰ ওপৰত একচুৱেলি এখন ধুনীয়া কিতাপ তেখেতৰ। ঠিক আছে, আৰু কুৱেশ্যন তেখেতৰ বিষয়ে আগতে আহিছে। গতিকে নভেলখনে কি হাইলাইট কৰে, ব্ৰুটেল এক্সপ্লইটেশ্যন অফ টি প্লান্টেশ্যন লেবাৰাৰ্ছ। ঠিক আছে, আমাৰ চাহ শ্ৰমিকসকলক কি ধৰণে এক্সপ্লইট কৰা হৈছিলে, ডাৰ্কাৰ ছাইড অফ ব্ৰিটিছ ইম্পেৰিয়েলিজম এণ্ড নেগলেক্টেড হিষ্ট্ৰী অফ এণ্ডেঞ্চাৰ্ড লেবাৰাৰ্ছসকলক ইয়াতে উল্লেখ কৰা হৈছে। এতিয়া অৰূপ কুমাৰ দত্ত হেজ অলছ' ৰিচিভড পদ্মশ্ৰী ফ্ৰম প্ৰেচিডেণ্ট ৰামনাথ কোবিন্দ। ঠিক আছে, 2018 চনত। আৰু এই গোটেই নভেলখনৰ ফ'কাছটো জানি লওক। এবাৰ কুৱেশ্যন এটা আহিছিলে মানে কোনখন কিতাপৰ কি থিম আছিলে, গতিকে থিমটো জানি লওক। আৰু এপাৰ্ট ফ্ৰম দেট এই পাব্লিকেশ্যনটো। ঠিক আছে, লিভছ ন' লংগাৰ গ্ৰীণ এই নামটো মনত ৰাখিব। এটা প্ৰিলিমছৰ কুৱেশ্যন চেষ্টা কৰিব ছল্ভ কৰিবলৈ। পদ্ম সন্মান আমাৰ অসমৰ পৰা মই আগতেও পঢ়াইছোঁ, 5গৰাকী ব্যক্তিয়ে লাভ কৰিছে এই বছৰ 2026 বৰ্ষত। পকিলা লেকটেপি, যোগেশ দেউৰী, নিৰুদ্দিন আহমেদ, কবীন্দ্ৰ পুৰকাষ্ঠ আৰু হৰিচৰণ শইকীয়া। আপোনালোকে জানে যে পদ্ম সন্মান যেতিয়া ঘোষণা কৰা হয়, বিভিন্ন লোকে বিভিন্ন সময়ত গৈ সেই সন্মান গ্ৰহণ কৰিব পাৰে। এনেকুৱা নহয় যে আনুষ্ঠানিক ৰূপে একেদিনাখনেই গোটেই সন্মান প্ৰদান কৰি দিয়ে ৰাষ্ট্ৰপতি মহোদয়া। গতিকে ৰিচেণ্টলি নিউজত আছিলে হৰিচৰণ শইকীয়া দেৱ। ঠিক আছে, হৰিচৰণ শইকীয়া দেৱ একচুৱেলি কনফাৰ্ড উইথ দ্য পদ্মশ্ৰী ৰিচেণ্টলি। তেখেত দিল্লীলৈ গৈছিলে আৰু লোৱাৰ কাৰণে তেওঁ নিউজত আহিছিলে। গতিকে মই আৰু এবাৰ ৰিভাইজ কৰাই দিছোঁ এই বস্তুটো, জাষ্ট আগতেও পঢ়াই থোৱা আছে। উইক নম্বৰ 55ত আপোনালোকে চাব পাৰিব হৰিচৰণ শইকীয়া আৰু অন্য যিগৰাকী লোক আছিলে তেওঁলোকৰ বিষয়ে মই কভাৰ কৰি থৈ দিছোঁ। হি হেজ বিন এৱাৰ্ডেড ইন দ্য ফিল্ড অফ আৰ্ট। ঠিক আছে, সত্ৰীয় যি নৃত্য এজন বিশেষজ্ঞ তেওঁ। ঠিক আছে, পাৰ্চনেলিটি ফ্ৰম আছাম, ন'ন ফৰ হিজ সত্ৰীয়া ডান্স, সত্ৰীয়া মিউজিক। ঠিক আছে, এণ্ড প্ৰিজাৰ্ভেশ্যন অফ আছামিজ কালচাৰ। ইম্পৰ্টেণ্ট আপডেট কেইটামান আছিলে, দুটামান। মানস মিত্ৰ প্ৰগ্ৰাম আপোনালোকে জানিব লাগিব, that 150 students and 25 teachers were taken on a jungle expedition. ঠিক আছে, under this program, an outreach initiative to connect young minds with the nature, and 1500 students participated in awareness programs on biodiversity, wildlife conservation and importance of Manas. গতিকে মানাস নেশ্যনেল পাৰ্কৰ এটা মানস মিত্ৰ প্ৰগ্ৰাম। আৰু তাৰ লগতে ৰোড মেপ ফৰ এগ্ৰিকালচাৰ নতুন কেবিনেটৰ বৈঠকত এই সিদ্ধান্ত লোৱা হৈছে যে অহা 5 বছৰত আমি ক্লাইমেট ৰেজিলিয়েণ্ট এগ্ৰিকালচাৰ, ফাৰ্মাৰ ৰিস্ক প্ৰটেকশ্যন, ডাইৰেক্ট ফাৰ্মিং ছাপৰ্ট, 11,000 এনুৱেল এছিষ্টেঞ্চ দিব মুখ্যমন্ত্ৰী কৃষি সা সঁজুলি যোজনা, আৰু ইনকাম এনহেঞ্চমেণ্ট মেজাৰ্ছ লাইক MSP ছাপৰ্ট এণ্ড FPOs এণ্ড FPCs আমি ডেভেলপ কৰিম। এই ক্ষেত্ৰত আৰু আমি ভালকৈ ডেফটত ডিছকাছ কৰিব লাগিব, কিন্তু মই অকণমান ৰখিছোঁ কাৰণ কি এইকেইটাৰ ওপৰত মোৰ লাগিছে যে আগন্তুক দিনত আৰু সিদ্ধান্ত গ্ৰহণ হ'ব, আৰু সেই সিদ্ধান্ত অনুযায়ী মই আৰু ডিটেইলত ক'ব পাৰিম। এতিয়াও ক'ব পাৰি, কিন্তু মই বিচাৰিছোঁ যে একজেক্ট ডিটেইলছটো এবাৰ কেবিনেটে বৈঠক কৰি ভালকৈ সিদ্ধান্ত লৈ লওক, তাৰপিছত আমি অসম কেন্দ্ৰিক পইণ্ট অফ ভিউ ভালকৈ আৰু ডিছকাছ কৰিম। গতিকে আজি অসম বিশেষত ইমানকেইটাই বাতৰি আছিলে। অকণমান ক্লাছটো চাগে দীঘলীয়া হ'ল, বাতৰি আৰু আছে এই সপ্তাহৰ। যেতিয়া ক্লাছটো বৰ বেছি দীঘলীয়া হৈ যায়, মই অহা সপ্তাহত লৈ লওঁ সেইকেইটা বাতৰি। গতিকে প্ৰিলিমছ আহিছে, আপোনালোকে ভালকৈ পঢ়ক, আকৌ লগ পাম। ধন্যবাদ।